নমস্কাৰ, কিতাপে কথা কয় এই পেজৰ পৰা আমি সকলোকে অলপ কথা অলপ চিন্তা কথোপকথনৰ এই শিতানলৈ স্বাগতম জনাইছোঁ। অলপ কথা অলপ চিন্তা আমাৰ এক প্ৰয়াস, যাৰ দ্বাৰা আমি শিশুৰ কাৰণে সাহিত্য, শিশুৰ কাৰণে পুথিভঁৰাল, শিশুৰ কাৰণে কিতাপ আদি বিভিন্ন বিষয়ত বিভিন্নজনৰ সৈতে কথোপকথন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিতাপে কথা কয় ফালৰ পৰা আমি COVID-19ৰ সময়ত আৰম্ভ কৰা অলপ কথা অলপ চিন্তা এই শিতানলৈ আমাৰ আজিৰ অতিথি উৎপলা বৰা, আপোনাক আমি আদৰণি জনাইছোঁ। নমস্কাৰ, মই অতি আনন্দ যে আপোনালোকে তুমি বুলিয়ে কৈছো ঋতুপৰ্ণ মোক ইয়ালৈ ইনভাইট কৰাৰ কাৰণে। মই যিখিনি তোমালোকে মানে তোমালোকৰ লগত বহুদিনৰ পৰা কথা পতাটো হৈ আছে, চ' মানে এতিয়া ভাল লাগিছে যে আমি ফৰ্মেলি মানে এটা কিবা এটা হেৰি কৰিব পাৰিম, আলোচনা। আৰু বাকী আৰু তুমি কি কব খুজিছা কোৱাচোন? আমি আগবাঢ়িম। অলপ কথা অলপ চিন্তা এই শিতানৰ জৰিয়তে আমি এই লকডাউনৰ সময়খিনিত আমি পৰিচিত যিসকল ব্যক্তি আছে তেওঁলোকৰ মনৰ ওচৰলৈ যাবৰ কাৰণে চেষ্টা কৰিছো। লগতে আমি যিবোৰ বিষয়ৰ সৈতে জড়িত হৈ আছো আৰু লগতে যিসমূহ আমি কাম কৰি আছো সেই কামবোৰৰ বিষয়ে অলপ কথা আৰু লগতে অলপ চিন্তা আমি কেনেকৈ কৰিব পাৰো তাৰ কাৰণে আমাৰ লগত আজি উপস্থিত আছে উৎপলা বৰা। তেওঁ বৰ্তমান আমেৰিকাৰ নিবাসী আৰু তেওঁ অসমৰ জীয়ৰী। তেওঁ পৰিচয় কবলৈ গলে বহুত দীঘলীয়াকে কৰিব লাগিব, কাৰণ তেওঁ মিউজিকত PhD, তেওঁ নৰ্থ ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ এগৰাকী সাধক বুলি কম, বহুত দিনৰ পৰা তেওঁ সাধনা কৰি আছে। তেওঁ কালচাৰেল আৰ্কাইভিষ্ট হিচাপে কাম কৰিছে আৰু লগতে তেওঁ আমেৰিকাত এতিয়া পাব্লিক লাইব্ৰেৰীত কাম কৰে আৰু তেওঁ এজন মিউজিক এডুকেটৰ হয়। আৰু আজি আমি যিহেতু শিশুৰ সৈতে কাম কৰো, লাইব্ৰেৰীৰ সৈতে কাম কৰো, গতিকে আজি আমাৰ মাজত অভিজ্ঞতা, তেওঁৰ মিউজিক কেয়াৰৰ অভিজ্ঞতা আৰু সেই সকলোখিনি আমি লাইব্ৰেৰীৰ কামৰ সৈতে কেনেদৰে অন্তৰ্ভুক্ত কৰিব পাৰো এই বিষয়ে আমি অকণমান কথা পাতিবৰ কাৰণে চিন্তা কৰিম। বা প্ৰথমতে মই আপোনাৰ ওচৰত এইটো সুধিব বিচাৰিম যে COVID-19ৰ সময়ত অফকোৰ্স আপোনালোকৰ তাত লকডাউন হৈ আছে, আপুনি কেনেদৰে আছে, আপোনাৰ পৰিয়ালৰ কি খবৰ, নিজকে কেনেদৰে ব্যস্ত ৰাখিছে, অকণমান কওক, তাৰপিছত আমি বাকীখিনি আলোচনা। প্ৰথমতে কথাটো হ'ল যে COVID-19 গোটেই বিশ্বখন যেন একেবাৰে যেন থমি গ'ল নিচিনা যিটো, কিন্তু আৰু এটা হৈছে যে বিশ্বখন যেন একেবাৰে একেলগ হৈ যোৱা নিচিনা হৈছে। আমি সকলোবোৰে মানে ইমান বেছি এটা এনেকুৱা এটা পৰিস্থিতিত আহি পৰিলো যে আমি এটা চবৰে এটা ভয়, এটা চিন্তা এটা চবৰে হৈছে, কি হব। আৰু ধৰা আমাৰ আগতে শুনিছিলো স্পেনিছ ফ্লু হৈছিলে, এনেকে হৈছিলে তেনেকে হৈছিলে, এতিয়াতো আমি নিজেই মানে এইটো মানে এক্সপিৰিয়েঞ্চ কৰিছো। আমাৰ ইয়াত মানে মই অহাইঅত, কলম্বাছ অহাইঅত থাকো। আমাৰ ইয়াত মাৰ্চৰ 13 তাৰিখৰ পৰাই মানে তোমাৰ লকডাউন বুলি ঠিক নকব আৰু মানে বন্ধ হৈ গ'ল আৰু গোটেই অৰ্গেনাইজেশ্যনছ, অফিচেছ বিলাক বন্ধ হৈ গ'ল। আমি এতিয়া মানে নিজকে নিজে কোৱাৰেণ্টাইন কৰা নিচিনাই হৈছে আৰু মানে ঘৰৰ পৰা আমি অহা যোৱা কৰিব পাৰো, ধৰা দোকানত যাব পাৰো, দোকান বিলাক খোলা আছে, যিবোৰ মানে একদম মানে এনেকুৱা হেৰি আৰু এনেকুৱা বাকী দোকান বিলাক, ড্ৰাগ ষ্ট'ৰ বিলাক খোলা আছে, গেছ ষ্টেচন মানে পেট্ৰল পাম্প বিলাক খোলা আছে। কিন্তু আমি নিজেই মানে জানি বুজিয়ে ধৰা যেতিয়ালৈকে মানে আমাৰ একদম মানে বোলে একদম নাই আৰু বোলে লাগিব, গাখীৰ নাই হৈছে, কণী নোহোৱা হৈছে, কিছুমান বস্তু যে বাকী পাচলি, তেতিয়াহে আমি ওলাই যাওঁ আৰু অহা নাই। কিন্তু এই ফুৰিবলৈ আমি ধৰা আমাৰ ইয়াতে
খোজকাঢ়িবলৈ যাব পাৰি এইটো একো নাই গৈছো সেইবিলাক কৰিছো তাৰ উপৰি আমাৰ অফিচ এতিয়া মোৰ লাইব্ৰেৰীত মই কাম কৰো লাইব্ৰেৰীটো জানে ইটছ মোৰ ইন আ ফিজিকেল স্পেচ ইউ হেভ টু বি দেয়াৰ ফিজিকেলি কিন্তু আমি প্ৰায় ঘৰৰ পৰাই এতিয়া কৰি আছো ধৰা ঘৰৰ পৰা মানে বিশেষ কি হৈছে এইবিলাক কি হ'ব কেনেকে কি কৰিব এনেকুৱা ধৰণৰ আৰু আমাৰ মানে যিটো ষ্টেপ বিলাক ল'ব লাগে তাৰ ওপৰতে বেছিভাগ ডিছকাশ্যন হৈ আছে কিছুমান ট্ৰেইনিং হৈ আছে বহুত ট্ৰেইনিং দি আছে আমাক সেইবোৰ আমি কৰিব লগা হৈ আছে বাট আমি ক'ব লাগিব যে উই আৰ ভেৰি থেংকফুল ডেট ভগৱানৰ কৃপাত আমাৰ চাকৰিটো আছে বহুতো মানুহৰ মিলিয়নছ অফ মানুহৰ চাকৰি গৈছে সেইটো এটা খুব ডাঙৰ কথা মানে চাকৰিটো আছে এই আৰু ধৰক আমি উই আৰ ভেৰি লাকি ক'ব লাগিব যে আমাৰ এখন চাট এখন আছে ওপৰত মানে মূৰৰ ওপৰত আৰু খাবলৈ পাইছো বহুতেতো সেইটোৱে মানে হেৰি কৰা নাই তো সেইটো এটা খুব ডাঙৰ কথা এনেকুৱা সময়ত তাৰপিছতে মই যিহেতু মই মানে নিজৰ বিষয়েনো কি ক'ম আৰু মই কওঁ যে ইংলিছত যে কয় মানে কিপিং মাই ফুট ইন ডিফাৰেণ্ট মানে শ্বুজ আৰু লাইক মানে আই এম wearing different shoes depending on my মানে কি বুলি কম এক্ট মানে মোৰ অভিনয় হিচাপে মই একচুৱেলি হলো এথনমিউজিকলজিষ্ট সেইটো এক আমাৰ যদি অসমীয়াত ক'বলৈ গ'লে নৃতত্ব বিজ্ঞানৰ লগত মানে এটা কালচাৰেল এটা সেইটোৰ লগত মিল আছে কিন্তু তাৰ উপৰি সেইটো মানে এটা ষ্টাডি কেনেকে মিউজিক ষ্টাডি কৰা হয় উইথ in terms of humanities including science so এটা মিউজিকৰ এটা সংস্কৃতি মিউজিক এটা সংগীতৰ বিষয়ে পঢ়িবলৈ গ'লে তাত কিমান বস্তু ইনভলভ হৈ থাকে মানে ইট ইনভলভছ সোশিয়েল কালচাৰেল ইম্পেক্ট কমিউনিটি and then who is doing language geography and it's a very big মানে এটা সাবজেক্ট মই হেতুৰ বিষয়ত মই PhD দিল্লী ইউনিভাৰ্চিটিৰ পৰা কৰিছিলো আৰু মই এটা সৰুকে এটা ব্ৰিফ কৰিছো মই গুৱাহাটীৰ মোৰ মা অৰিজিনেলি ডিব্ৰুগড় আছে মানে দুলীয়াজানৰ দেউতা গোলাঘাটৰ দেউতা সৰুতে মানে এক্সিডেণ্টত ঢুকালে তো মায়ে আমাক ডাঙৰ কৰিলে এণ্ড এই ঘৰত যেনেকে সৰুৰ পৰা মানে আমাৰ তাতে পঢ়া শুনাৰ লগত গান বাজনাটো এক মানে ইম্পৰ্ট আছিলে তো তেনেকে মোৰ মায়ে খুব ধুনীয়া গাইছিলে চ' মই প্ৰথমতে মাৰ পৰাই কিছুমান মই শিকিছিলো মোৰ দেউতা আছিলে ফৰেষ্টত তেখেতে মানে ধুবুৰীত আছিলে সেইকাৰণে মায়ে মানে কিছুমান গীত তেতিয়া প্ৰতিমা পাণ্ডেৰ পৰা শিকিছিলে কিছুমান গোৱালপৰীয়া গীত তো মায়ে সেইবোৰ সৰুতে গাইছিলে মানে মই শুনিছিলো সৰুতে সেইকাৰণে মোৰ ৰেডিঅ'ত প্ৰথম গানটো অকণিৰ মেলত তোমাৰ হেৰি গোৱালপৰীয়া লোকগীত হস্থিৰ কন্যা চ' তাৰপিছতে আৰু সংগীতৰ মোক মানে হেৰি দিছিলে আমি গোটেইকেইটাকে আমি বৰ উৎপতীয়া আছিলো মানে সংগীত আমাৰ মানে ঘৰৰ ওচৰতে পোহৰণীয়া পাহাৰটো তোমাৰ মানে সংগীততকে আমি বেছি শিল বগাইছিলো সেইবোৰ মানে ফানি থিংছ বাট এতিয়া মানে ভাবিলে এনেকুৱা নাই মানে মায়ে নিপিটিলে আমি গান প্ৰেক্টিচ নকৰো এনেকুৱা চ' সৰু আছিলো ইমান বুজি পোৱা নাছিলো নাচো শিকিছিলো দশৱতাৰ তোমাৰ কথক এই মানে স্কুল পোহৰণীয়া সংগীত বিদ্যালয় তাত যি হৈছিলে চব শিকিছিলো মুঠতে আৰু সেই মানে চ' এনিৱে তাৰপিছত মোৰ মাহী হ'ব আমাৰ সম্বন্ধীয় লক্ষী শইকীয়া তেখেত ৰেডিঅ'ৰ মানে এছিষ্টেণ্ট ডাইৰেক্টৰ হৈ পেলাই ৰিটায়াৰ কৰিলে তাৰপিছত তেখেত সোনকালে ঢুকালে খুবেই ধুনীয়া গাইছিলে তেখেত তেতিয়াৰ দিনত মানে তেখেত আকৌ যোৰহাটৰ আছিলে তেখেতক মানে তেতিয়াৰ দিনত মানে খকা তেখেতে তেওঁক লক্ষ্ণৌত গৈ পেলাই পঢ়ুৱাইছিলে sometime in early I think it's late 60s or something if I'm not wrong তাৰমানে বৰে তাৰপিছতে মাহী তেওঁ মোক শিকালে কেইবছৰমান শিকিছিলো তাৰ পাছতে ধৰা মোৰ স্কুলত টিচি স্কুলত পঢ়িছিলো টিচি স্কুলত পঢ়োতে গুণদা বাইদেউ আছিলে গুণদা বাইদেউ তোমাৰ তেখেত মানে খুবেই মানে কম্পোজাৰ হিচাপে মানে খুবেই মানে টেলেণ্টেড আছিলে বাইদেউ বাইদেউ শুনা মতে ভূপেন হাজৰিকাৰ ফেমিলিৰ আছিলে তেওঁলোকৰতো ফেমিলিটো জানাই আৰু গোটেই ফেমিলিটোৱে ইমান মানে আৰু বাইদেউৰ মানে বেলেগ ধৰণৰ তেতিয়াৰ দিনত তেখেতে মানে আই থিংক আৰ্লি 60s হ'ব নেকি তেওঁ লক্ষ্ণৌত শিকা ডাঙৰ হেৰি লগত তাৰপিছত তেওঁ ইংলিছ তেওঁ মানে ৱেষ্টাৰ্ণ মিউজিকো জানিছিলে তেওঁ কম্পজিশ্যন মানে ভাবিব নোৱাৰা সুন্দৰ আৰু আকৌ তেওঁ গানবোৰ লিখিছিলে কেশৱ মহন্তই চ' মানে এটা কি সুন্দৰ এটা হেৰি আছিলে আৰু তেতিয়া আমি টিচি স্কুলত আমি সেই মিউজিকটো এটা অল্টাৰনেট চাবজেক্ট হিচাপে ল'ব পাৰো
সো তেনেকে লৈছিলো কিন্তু আমি ধৰা ক্লাছ 6 মই চাগে 6 নে 7 ৰ পৰাই মানে সেই গ্ৰুপত আছিলো দেই আমাৰ এটা ডাঙৰ গ্ৰুপ আছিলে বাইদেউ সাধাৰণতে 20 জনী ছোৱালী গ্ৰুপ এটা লয় 20 জনী ছোৱালী থাকে আৰু এখন গিটাৰ এটা হাৰমনিয়াম আৰু তাবলা তাৰ বাহিৰে একো নাই আৰু মানে বাইদেউ মানে আমাক মানে ইমান মানে ধুনীয়াকে শিকাইছিলে আৰু সুৰবোৰ মানে মই পিছত কেতিয়াবা শ্বেয়াৰ কৰিম আৰু সেই তেতিয়া মানে বাইদেৱে এটা কথা আছিলে আমাক বেহুৰা যোনে ক'লে বেহুৰা প্ৰথমতে ক'ব ঐ তই বেহুৰা গৈছ তাৰপিছতে কেনেবাকে যদি আকৌ গালা দুবাৰ মান কয় তাৰপিছতে এটা জানো আৰু এটা স্বৰ পৰে আৰু হা বাট দ্যাট স্বৰটোৰ যে ভেলু মানে আমি এতিয়া বুজি পাইছো হা দ্যাট এতিয়াৰ ল'ৰা ছোৱালী হলেতো পলালেহেঁতেন কিন্তু আমি মানে সেইখিনি সেইটো মৰম একচুৱেলি তেওঁ সেইটো আমাক শিকোৱা সেইটো চ' এনিৱে তাৰপিছতে আমি বহুত প্ৰাইজ চাইজ পাইছিলো মানে অল ইণ্ডিয়া লেভেলত যে কিমান টিচি স্কুলে পাইছিলে নহয় মানে গানবোৰ ৰেডিঅ'ত এটাও নাই চব কোনোবাই মুচি পেলালে আৰ্কাইভত নাই সেই গানবোৰ এতিয়া কি কবা আৰু বাইদেউ গুচি গ'লগে মই এতিয়া কিছুমান বাইদেউৰ গান যিখিনি মোৰ মনত আছে মই অকমান চৰ্চা কৰো বা মোৰ ষ্টুডেণ্টক শিকাও চ' এতিয়া তাৰ পাছতে মই বম্বেলে আহিলো আফটাৰ 12th এটা ফেলোশ্বিপ পাইছিলো তাৰপিছতে মোৰ বম্বে SNTT ইউনিভাৰ্চিটিলৈ আহিলো বিশেষকে মই আহিছিলো মোৰ গুৰু এতিয়া পদ্মশ্ৰী ডক্টৰ প্ৰভাতী তেখেতৰ এখন মই ফটো দেখিছিলো ফেমিনাত দেখি পেলাই মই ইমান ভাল লাগিলে মই ভাবিলো মই যদি কেতিয়াবা গান শিকো মই এখেতৰ পৰাই শিকিম বিকজ মানে মানুহগৰাকী যে মুখখন দেখি পেলাই কেতিয়াবা যে হয় এটা ভাৱ তাৰপিছতে আহিলো আহি বম্বেত তাৰপিছত ভগৱানৰ কৃপাত ফেলোশ্বিপটো পালো তাতে থাকি পেলাই কিন্তু তেওঁ মোক প্ৰথমতে যে মই গৈছো তেতিয়া সৰু আৰু মানে টিনেজাৰ আৰু তেওঁ মোক মানে তেতিয়া শিষ্য হিচাপে ল'ব খোজা নাছিলে মানে কি ক'লে যে তুমি আহি থাকিবা মোৰ ছিনিয়ৰ এগৰাকী আছিলে তেওঁৰ লগত মই গৈছিলো মই MA পাছ কৰাৰ পাছত মই গৈছো মই মেডাম মোক শিকাবনে মই শিকিব খুজিছো কৈছে অকে ইউ কেন কাম নাও তাৰপিছতে মোক ক'লে আৰু তেখেতৰ তাত মই খুব মৰম কৰিছিলে মই তেওঁৰ ঘৰতে বেছিভাগ আছিলো ৰাতিপুৱা 4টা বজাত তেওঁ প্ৰেক্টিচ কৰে মই মানে মইতো শুৱে নুঠো হা মই বৰ বদমাছ আছিলো মানে কি আৰু মানে তেতিয়া এই ইমান মানে মূৰত সোমোৱা নাছিলে তেওঁ ইমান ডাঙৰ এগৰাকী মানুহৰ লগত আছিলো তেখেত মানে এগৰাকী কি বুলি কম আমাৰ ভাৰতীয় সংগীত জগতৰ ওৱান অফ দ্য মোষ্ট স্কলাৰলি মিউজিচিয়ানছ মানে গায়িকা তেখেতৰ LLB ডিগ্ৰী আছে PhD তেখেতৰ BSc LLB PhD she is a grade Kathak dancer drama artist and then she is a very well known composer এতিয়া 88 years এতিয়াও তেওঁ কি সুন্দৰ গায় কি বুলি কম আৰু মানে এনেকুৱা আৰু ইমান হাম্বল তেওঁ মানে মই সেইটো এটা মোক মানে দিজ আৰ মানে একচুৱেলি ইনস্পিৰেশ্যন ফৰ মি সেইবিলাক মই এটা গ্ৰ'য়িং ষ্টেজত মই তেখেতৰ লগত থকা আৰু অফক'ৰ্চ মোৰ মা সদায়তো সেইটো এটা অলৱেজ দ্য বেক অফ আমাৰ ষ্ট্ৰেংথ তাৰপিছতে মই তেতিয়া শিকি থাকোতে মই দিল্লী ইউনিভাৰ্চিটিত মই PhD কাৰণে এপ্লাই কৰিলো তেতিয়া মেডামো ক'লে যে তই বিকজ ইটছ ভেৰি ডিফিকাল্ট টু আৰ্ণ your bread basically নিজৰ যিটো এটা নিজৰ কাৰণে এটা উপাৰ্জনৰ কাৰণে গান গাই পেলাই ধৰা আমি তেনেকুৱা এটা ফেমিলিৰ নহয়তো এটা আমাৰ সাধাৰণতে আমি তেনেকুৱা গান মানে আমাৰ ফেমিলিটো এডুকেশ্যনৰ হেৰিতে আছিলে কিন্তু তেনেকে গান লৈ পেলাই কোনো এটা কেৰিয়াৰ কৰা নাছিলে আৰু তেনেকে মোৰ লগত থাকিবলৈও তেনেকুৱা মানুহ নাই যে আৰু ইমান পইচাও নাছিলে যে বম্বেত থাকি পেলাই গানৰ হেৰি কৰিম বাট এনিৱে চব মেডামে ক'লে তই PhD টো কৰিলো দেন you will be in a better place you can get a so anyway Delhi University আহিলো I got admission for MPhil তাৰপিছতে PhD কৰিলো তেতিয়াই মানে মই আকৌ মামনি বাইদেউৰ লগত হেৰি হ'ল এতিয়া মামনি গোস্বামী সেইগৰাকী আৰু এগৰাকী মানে কি বুলি ক'ম আৰু মানে these are my কি কয় angels in my life লাগে বাইদেউ যিমানখিনি কৰিলে মানে তাৰ মানে I mean there's no way we can ever ময়ে নহয় মোৰ লগত বহুত মানে অসমীয়া বুলি নহয় তেওঁ এনি টাইম টো বাইদেউ ক'লে হ'ল বাইদেউ অমুক এটা প্ৰব্লেম আছে আহা বাইদেউ কেতিয়া আমাক মানে এই বোলে এপইণ্টমেণ্ট ল'ব লাগিব সেইবোৰ নাই তুমি ইউ কেন জাষ্ট ৱাক ইন টু আৱাৰ হাউচ এনি টাইম তেওঁ ইউনিভাৰ্চিটিত আছিলে ইউনিভাৰ্চিটি প্ৰফেচৰ আছিলে বাইদেউ চ'
সো বাইদেউৰ লগত তেনেকে মই থাকোতে মই মানে মোৰ PhD টো আছিলে সংগীত মানে ফেকাল্টি অফ মিউজিকৰ পৰা, কিন্তু বাইদেৱে বহুত হেল্প কৰিলে, কাৰণ প্ৰথমতে মোক বিহুৰ ওপৰত যেতিয়া মোৰ PhD টপিক আছিলে বিহু, এমফিলত কৰিলো বাৰু, তাৰপিছত বিহু তেতিয়া মানে আমাৰ তেতিয়া অসমৰ বিষয়ে তেওঁলোকে নাজানে, দিল্লী ইউনিভাৰ্চিটি ইমান তেওঁলোকে ধৰা ইমান এটা হেৰি নাছিলে জ্ঞান, ভূপেন হাজৰিকাক চবেই চিনি পায়, কিন্তু বিহুৰ ওপৰত যে এটা ৰিচাৰ্চ কৰিব পাৰে সেইটো তেওঁলোকে ভাবি পোৱা নাছিলে হা। আৰু ময়ো মানে সেই এথনমিউজিকলজি বোলা বস্তুটো একচুৱেলি এটা ভেৰি মাছ আ ৱেষ্টাৰ্ণ কনচেপ্ট হা। চ' আমাৰ মানে ইণ্ডিয়াৰ যিবিলাক সংগীতজ্ঞ তেওঁলোকে যেতিয়া এথনমিউজিকলি এথন মানে আমাৰ এক প্ৰকাৰৰ যিটো মানে তোমাৰ এথনিক যিটো শব্দটো, কিন্তু সেই শব্দটো এটা ধৰা এটা টাৰ্ম এটা দিয়া হৈছে, এইটো কোৱা নাই যে সেইটো বুলিয়ে যে আমাৰ মিউজিকটো এথনিক হৈ গ'লগে। সেইকাৰণে আমাৰ বহুত সংগীতজ্ঞ আছে তেওঁলোকে মানে মানি নলয় সেইটো হা। তো সেইটো এটা প্ৰব্লেম হ'ল। তো মই তথাপিও সেই ছখন চিনপচিছ লিখিলো, মই এৰি দিয়া ভকত নাছিলো, মই সেই এবছৰ পুৰা চিনপচিছ লিখিলো আফটাৰ মাই এমফিল। তাৰপিছতে ফাইনেলি তেওঁলোকে কৰি আছে ময়ো এৰা নাই, মই মানে কৰিলে সেইটোতে কৰিম আৰু নহলে একো নকৰো হা। তাৰপিছতে বাহিৰতো আমেৰিকাতো মই এইবিলাকত মানে এপ্লাই কৰিছিলো, কিন্তু এই আৰু ধৰা তেতিয়া সেই তেনেকুৱা ৰিচোৰ্চটো নাছিলে, আৰু অসমীয়া স্কুলৰ পৰা অহাৰ কাৰণে ধৰা ইমান ইংলিছত ইমান মানে লিখিব পৰা নাছিলো তেতিয়া, আৰু এতিয়া অলপ জনা হৈছো অলপ চলপ। বাট এনিৱে তেতিয়া মানে কি হ'ল, এই বাইদেৱে মানে গৈ ময়ে নাজানো, বাইদেৱে গৈ পেলাই আমাৰ প্ৰফেচাৰ বিলাকক লগ কৰিলে, মামনি বাইদেউ, কেনেকুৱা ডাঙৰ কথা ভাবিছা, বাইদেৱে গৈ পেলাই তেওঁলোকক বুজালে যে বিহুটো কি বস্তু, তাই যে এইটো কৰিব কৈছে যে বিহুটো কি বস্তু এনেকে বুজালে যেতিয়া, তেতিয়া তেওঁলোকে মানে ক'লে যে অকে শ্বি কেন ডু দ্য ৰিচাৰ্চ, মানে PhD। তাৰপিছতে মই শেষ হ'ল, PhD কৰিলো, বহুত গাঁৱে ভূঞে ঘূৰিলো তোমাৰ। তাৰপিছতে মোৰ মানে PhD কথা হেৰিটো আছিলে মেইন বস্তু যে আমাৰ বিহুৰ যিবোৰ গীত আছে, পুৰণা গীত, সেইবোৰ কেনেকে মানে আমি এটা মানে নোটেশন এটা নোটেট কৰিব পাৰো তেতিয়াহ'লে। চ' মই আৰু ধৰা বহুতখিনি ৰাগৰ কিছুমান আভাস পোৱা যায় গীতবিলাকক, কিন্তু মই এগেইন you cannot say that this is in this particular raga, but there are certain kind of similarity, influence আছে। তো সেইবোৰ তাৰপিছত বিহুৰ ইনষ্ট্ৰুমেণ্ট সেইবিলাকৰ ওপৰতে মই কৰিছিলো, আৰু তাৰপিছত কেনেকে আমাৰ ছচিয়েল হেৰিবিলাকৰ হিষ্ট্ৰী এণ্ড অল, সেইখিনি কৰাৰ পাছত মই কৰি থাকোঁতে মই আমেৰিকান ইনষ্টিটিউটত চাকৰি পালো, in fact under Archive and Research Center for Ethnomusicology. Okay, and it is a part of American Institute of Indian Studies. American Institute of Indian Study hol eneke eta institute jitu mane originally was set up by Americans scholars with the this thing of collaboration with Indian government. Government actually kobo nwara, it's more like an NGO, private body, but their function is to kind of তোমাৰ যিবোৰ স্কলাৰ আহে বাহিৰৰ পৰা, তেওঁলোকে বহুত তেওঁলোকৰ মেইন ফাংচন তেওঁলোকক মানে স্পেচিয়েলি আমেৰিকান স্কলাৰক কেনেকে ইয়ালে আমাৰ ইণ্ডিয়া বা সাব কণ্টিনেণ্ট আহি পেলাই যেতিয়া তেওঁলোকে এটা ৰিচাৰ্চ কৰিব খুজে বা তেনেকুৱা যিখিনি পঢ়া সেইখিনি এটা সুবিধা কৰাই দিয়া, যাৰ ইউনিভাৰ্চিটিৰ লগত সংযোগ কৰাইছে বোলে। লেংগুৱেজটো সাধাৰণতে চবে আহি পেলাই শিকে, প্ৰথমতে লেংগুৱেজ এটা তেওঁলোকৰ আছে বেলেগ বেলেগ ঠাইত য'ত তেহেঁতি গৈ পেলাই লেংগুৱেজ কৰিব পাৰে, মানে এটা মানে এডমিনিষ্ট্ৰেটিভ হেৰি, আৰু তাৰ উপৰি তাৰ লগত এই এটা আছে আৰ্কাইভ এণ্ড তোমাৰ আমাৰ যিটো এথনমিউজিকলে তাৰ এটা আছে আৰ্ট এণ্ড কালচাৰ বুলি এটা আছে, আৰ্কিঅলজি, তাৰপিছতে তোমাৰ লেংগুৱেজ ষ্টাডিজ, তেনেকে তেওঁলোকৰ কেইবাটাও ভাগ আছিল, মানে ভাগ আছে। মই আছিলো এথনমিউজিকলত, তাতে আকৌ মোৰ যিটো লাইব্ৰেৰী আছে, লাইব্ৰেৰীটো ছেট আপ হৈছিলে আৰ্কাইভটোৰ কাৰণে, কাৰণ আৰ্কাইভটো আমাৰ যিটো আছিলে এথনমিউজিকলজি আৰ্কাইভ, সেইটো মানে 1982 সময়ত এজন খুব ডাঙৰ মানে কি বুলি ক'ম, খুব জনা মনা মানে এথনমিউজিকলজিষ্ট, তেখেতৰ নাম হ'ল নাজিৰ আলী জেৰজ ভয়। তেখেত আছিলে আমাৰ যে ইণ্ডিয়াত যে এই কামবোৰ যে কৰিছে মানুহবিলাকে, ৰিচাৰ্চ স্কলাৰ বিলাকে আহি পেলাই কাম কৰিছে অমুকে তমুকে, কিন্তু তেওঁলোকে যেতিয়া শেষ হোৱাৰ পাছত সেই যিবোৰ ৰিচাৰ্চ কৰিলে তাৰ যদি কিছুমান তোমাৰ কি বুলি ক'ম, তাৰ যিখিনি ৰিচাৰ্চৰ যদি তেওঁলোকে কিছুমান মানে কি বুলি ক'ম ৰেকৰ্ড কৰা ৰেকৰ্ডিং বিলাক থৈ যায়, ইণ্ডিয়াত যদি তেওঁলোকে সংৰক্ষণ কৰিব পাৰে, তেতিয়া ভৱিষ্যতে যিবিলাক আৰু ৰিচাৰ্চ কৰিবলৈ আহিব তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব, বা আমাৰ নিজৰে মানুহবিলাকৰ সুবিধা হ'ব।
সেইটো তেওঁলোকৰ গোল আছিলে সো হে এনিৱে তো তাতে হে লাইব্ৰেৰীটো প্ৰথমতে যে মই লাইব্ৰেৰীলৈ গ'লো মই মানে এটা হ'ল দিল্লী ইউনিভাৰ্চিটি যিটো আমাৰ লাইব্ৰেৰী আমাৰ ফেকাল্টি লাইব্ৰেৰীটো সৰু আছিলে ইমান ডাঙৰ নহয় কিন্তু আৰ্টছ ফেকাল্টি লাইব্ৰেৰী মানে এইটো প্ৰকাণ্ড এটা মানে তোমাৰ মিলিয়নছ অফ বুক আছে কিন্তু মানে সেই তুমি সোমোৱাৰ আগতে মানে আগতেতো দুখনমান কাপোৰ লৈ যাব লাগিব কিতাপবোৰ মোহাৰিবলৈ মানে এনেকুৱা ধূলি বুজা নাই আৰু মানুহবিলাক একেবাৰে মানে তোমাৰ যেন তুমিহে কৃপা কৰিছা তেওঁক আৰু কিতাপখন মানে ইমান মানে তেওঁলোকৰ মানে কষ্ট হয় মানে কিতাপ এখন ইছ্যু কৰিবলৈ হা তাৰপিছত আমি তথাপিও আমি হেৰি কৰো আমিতো যাবই লাগিব কিতাপ মানে কিতাপৰ মানে কিতাপ ভয় লাগে কেলে যে ধূলি মুখত মানে সোমাই মানে মানে আমাৰ হাঁচিয়া হাঁচিয়া অৱস্থা নাইকিয়া হয় এনিৱে তাৰ পাছত যেতিয়া মই এই ARC লাইব্ৰেৰীটো দেখিলো বাট গৈ পেলাই মই মানে ভাবিছো কৃষ্ণ এনেকাও লাইব্ৰেৰী থাকেনে আমি মানে লেতেৰা লাইব্ৰেৰী হবে দেখিছো মানে ইমান চাফা ইমান মানে একদম এটা মানে ধূলি হেৰি না একদম ধুনীয়া AC বৰ ধুনীয়া বিল্ডিংটো মই তোমাক পিছত তুমি ৱেব লিংকটো দি দিবা বাৰু ইমানেই ধুনীয়া বিল্ডিংটো মানে বিল্ডিংটো ইনফেক্ট দে গট সাম প্ৰাইজেছ অলসো আৰ্কিটেক্ট জনে বৰ ধুনীয়াকে বনাইছে মানে হা আৰু তাৰপিছতে তেতিয়া মোৰ মানে তেওঁলোকে অলৰেডি দে ৱাৰ লুকিং ফৰ আ ডকুমেন্টেশন অফিচাৰ এণ্ড স্পেচিয়েলাইজিং ইন এথনমিউজিকলজি তাৰপিছতে মোক মানে মোক সুধিলে তেওঁলোকে ডাইৰেক্টৰ মানে এষ্টেণ্ডাৰ কৈছে আৰ ইউ ইণ্টাৰেষ্টেড ফৰ চ' এণ্ড চ' মই আকৌ তেতিয়া মই ক'লো আই ছেড ইয়া আই কেন বাট তাৰপিছতে আৰু ক'লে এনেকে তই এপ্লাই কৰিবি তাৰপিছতে এপ্লাই কৰিলো তাৰপিছতে মোক বছে ক'লে যে আই থিংক ইউ কেন জইন আছ ন মই তেতিয়া ক'লো হেৰি নহয় মোৰ মানে পাৰ্ট টাইমহে জইন কৰিম মই মানে স্পেনিছ শিকি আছো তেতিয়া বুজি পোৱা নাছিলো আৰু দেই বাট দে গিভ মি ভেৰি গুড চেলাৰী খুব ভাল চেলাৰী আছিলে গাড়ী আছিলে ঘৰৰ পৰা লৈ আহিব এনেকা আৰু হা তাৰপিছতে আৰু বাট এনিৱে মই জইন কৰিলো ফাৰ্ষ্ট অফ অল টু টেল ইউ ফ্ৰেংকলি আই জইনড ইট বিকজ বিল্ডিংটো বৰ ধুনীয়া কিতাপবোৰ মানে বিৰাট ভাল ভাল কিতাপ আছিলে ছেকেণ্ড থিং খোৱাবোৰ বৰ তেহেঁতৰ কাফেটেৰিয়াত খোৱাটো মানে কি ক'ম আৰু বিৰাট ধুনীয়া খোৱা আৰু সদায় জানা হোষ্টেলৰ মানুহবিলাকৰ খোৱাৰ বাহিৰেতো বেলেগ চিন্তা নহয় ত' সেইটো এটা মানে এট্ৰেকশ্যন আছিলে চ' তেনেকে মই প্ৰায় 9 বছৰ তাত কাম কৰিলো 9 বছৰ কাম কৰিলো 9 বছৰ মানে বহুতেই এক্সপিৰিয়েঞ্চ আৰু মই কি ক'ম সেইটো এনাডাৰ মানে মাই কি বুলি ক'ম তেতিয়াই থাকোতে মই কিতাপখন মোৰ পাব্লিছ কৰিলো মোৰ বিহুৰ কিতাপখন 2005ত তোমাৰ পাব্লিছ হ'ল তাৰ পাছতে মই হেৰি কৰিলো বহুতখিনি ধৰা যিহেতু মই ৰিচাৰ্চৰ লগত হেৰি সংৰক্ষিত আছে মই বহুত ৰিচাৰ্চ পেপাৰ চেপাৰ হেৰি কৰিলো চালো তাৰ পাছতে মই এবছৰমান এবাৰ ঠিক নহয় আৰু মই ইন্দিৰা গান্ধী ওপেন ইউনিভাৰ্চিটিৰ লগত মই আছিলো তেওঁলোকৰ মই কোৰ্চ ৰাইটিঙৰ কাৰণে হেল্প কৰিলো পাৰফৰ্মিং ডেটো তেওঁলোকৰ হেৰি পাৰফৰ্মিং আৰ্টছ নেকি সেইটো পাহৰি থাকিলো এনিৱে তাৰপিছতে পঢ়াইছিলো এণ্ড দেন আই ৱাজ ছাপ'জ টু জইন দেয়াৰ একচুৱেলি এজ আ এছিষ্টেণ্ট প্ৰফেচাৰ কিন্তু সেই তাৰ অকণমান আগতে মোৰ হাজবেণ্ডৰ লগত মোৰ চিনাকি হৈছিলে তেখেত ইয়াৰ পৰা PhD কৰিবলৈ মানে ৰিচাৰ্চ কৰি আছিলে তেতিয়া লগ পাইছিলো ৰিচাৰ্চটো তেখেতৰ ইণ্ডিয়াৰ পৰা আছিলে তাৰপিছতে আৰু 2009ত আমাৰ বিয়া হ'ল বিয়া হৈ পেলাই মই আহিলো তোমাৰ হেৰিলে মই কি কৰিলো চাকৰি হেৰি চালো ইয়াতে তোমাৰ ঘপককে কলেজত মানে ইউনিভাৰ্চিটিত পাবলৈ অকমান দিগদাৰ কাৰণ মোৰ চাবজেক্টটো খুব ফ'কাছ যিটো মানে ইণ্ডিয়াৰ ফ'কাছ ইয়াত তোমাৰ বস্তুবোৰ বেলেগ ধৰণৰ চ' অকমান ফ্ৰাষ্ট্ৰেশ্যন হৈছিলে এনিৱে তাৰপিছতে মই হেৰি কৰিলো তোমাৰ গান মানে মই মিউজিকটো মই সদায় মই ৰাখিছো সেইটো কৰি আছিলো তে মই ঘৰতে মানে গ্ৰীণ কাৰ্ডখন পোৱাৰ পৰা ঘৰতে অলপ চলপ শিকিবলৈ মানে ললো আৰু তাৰপিছতে কি হ'ল 2000 তাৰপিছতে মই মানে দেখিছো মোৰ আকৌ মানে ফেমিলিটো মানে কি হ'ল মোৰ মাদাৰ ইন ল তেখেত লাইব্ৰেৰী ডাইৰেক্টৰ আছিলে আৰু মোৰ ফাদাৰ ইন ল প্ৰফেচাৰ আছিলে মেথমেটিক্সৰ আৰু মোৰ আকৌ চিষ্টাৰ ইন ল লাইব্ৰেৰী এছ'চিয়েট প্ৰফেচাৰ ত' মানে কি হ'ল লাইব্ৰেৰীটো মানে নজনাকে জনাকে মানে লাইব্ৰেৰী ফেমিলিতে আহিলো আৰু এটা পঢ়া শুনাৰ এটা খুব এটা হেৰি আছিলে তাৰপিছতে মই মোৰ মাদাৰ-ইন-লয়ে ক'লে যে তই লাইব্ৰেৰীটোত কেলে হেৰি নকৰ ট্ৰাই এটা কৰ তাৰপিছতে প্ৰথমতে ভাবিলো ইউনিভাৰ্চিটি লাইব্ৰেৰী তোমাৰ মোৰ আকৌ এটা কথা খুব ডাঙৰ কথা যে মোৰ লাইব্ৰেৰী চায়েন্সত কোনো ডিগ্ৰী নাই আৰু যেতিয়া মই ARCত গৈছিলো মোৰ বছেও এটা কৈছিলে যে মোৰ বছ আছিলে তেখেত লিংগুইষ্টিকত তেখেত PhD আছিলে তেখেতে কৈছিলে যে মই এজন লাইব্ৰেৰিয়ানক মই আনিব খোজা নাই কাৰণ লাইব্ৰেৰিয়ানৰ ফ'কাছটো
এটা বেলেগ হ'ব আৰু আমাৰ যেটো ইয়াৰ লাইব্ৰেৰী it's a more cultural মানে এটা cultural library বুলি ক'ব and it has different kind of এটা বেলেগ ধৰণৰ মানে দিশ হা যেটো মানে বুজিবলে we need মানে আমাক এজন এনেকুৱা লাগে বিশেষজ্ঞ লাগে নিচিনা যেটো মানে তেওঁ she'll have a different এটা মানে cultural এটা হেৰি আছে তেখেতৰ থাকিব হেতু এটা মই বিচাৰিছো সেইকাৰণে আমাৰ অফিসত গুটেই বিলে আমি বেলেগ বেলেগ সাবজেক্টৰে মানুহ আছিল মিউজিওলজি ফোকলোৰ তেনেকা মানে এটা খুব ধুনিয়া এটা মানে কি বুলি কম এটা সংমিশ্ৰণ যেটো হা তো সেই বস্তুৰ আসলে তথাপি মই শিকিলো অলপ অলপ আৰু আমাৰ লাইব্ৰেৰীত আকৌ এআৰসি তোমাৰ কিতাপ বিলাক 2 ডেসিমেলত ৰখা নাছিলে কাৰণ সাধাৰণতে 2 ডেসিমেল জানা হেতু লাইব্ৰেৰীৰ কাৰণে কৰা হয় there was a mix called Mardok বুলি এটা মানে geographical হেতু তো there was a mix we had our own system okay কেতিয়াবা সেইকাৰণে স্কলাৰ বিলাকৰ মানে কষ্ট হৈছিল কিতাপবোৰ উলিয়াবলে কাৰণ আমাৰ মানে সিস্টেমটো অলপ বেলেগ ধৰণৰ আছিলে so anyway তো মই হে তেনেকে শিকিলো নাজানো আৰু মানে ধৰা and I wanted to do library science but I felt it was kind of boring and I kind of can't deal with lot of numbers and all এইটো অলপ মই ঠিক মোৰ কাৰণে ইমান সুবিধাজনক নহব but anyway তাৰ পিছতে আৰু সেই ইয়াত আহি পেলাই তোমাৰ মোক যেতিয়া ক'লে এটা মই ভাবিলো ইয়াত তোমাৰ লাইব্ৰেৰী সায়েন্স টু দৰকাৰ তাৰ উপৰি ইয়াত তুমি জানা ইয়াত বেলেগ বেলেগ ধৰণৰ লাইব্ৰেৰীত বেলেগ বেলেগ ধৰণৰ পাব্লিক লাইব্ৰেৰী হা তো এতিয়া কি হ'ল তা মই মানে ভাবিলো যে মই তেওঁ ক'লে যে তুমি you just apply and see what happens তাৰপিছতে মই এপ্লাই কৰি আছো নাপাওঁ তাৰপিছতে মই বোলো এইটো কি হ'ল তাৰপিছতে মই ফোন কৰিলো ইয়াত মানে এটা কথা ভাল যে তুমি if you can call them and ask them what you know it's not they will never say তাৰপিছতে ক'লে যে তই হেৰি কৰ তই মানে ভলন্টিয়াৰ হিচাপে কাম কৰ ইয়াত এইটো খুব ভাল কথা তুমি মানে ভলন্টিয়াৰ হিচাপে কৰিব পাৰা মই ক'লো হ'ব তাৰপিছতে মোক ক'লে কেই ঘণ্টা তো সেইটো তোৰ ওপৰত কথা মই সেইকাৰণে কেই ঘণ্টামান সময়ৰ কাৰণে সেই সপ্তাহত 5-6 ঘণ্টামান সময় আৰু এনেকে মই ভাগ কৰি ললো তাৰপিছত গলো 3 সপ্তাহ মই আমাৰ যেটো মানে মেইন লাইব্ৰেৰী আমাৰ ইয়াতে মই বাৰু সেইটো কথা কম এতিয়া সৰি I hope I'm not going I'm not cut okay okay তাৰপিছতে কি এতিয়া মই আমাৰ ইয়াৰ লাইব্ৰেৰী কথা কম তাৰপিছতে মই যেটো লাইব্ৰেৰীত মই এপ্লাই কৰিছো হ'ল কলম্বাছ মেট্ৰপলিটন লাইব্ৰেৰী এটো হৈছে পাব্লিক লাইব্ৰেৰী তো পাব্লিক লাইব্ৰেৰী ইয়াত মানে আমেৰিকা তাত প্ৰত্যেকখন ষ্টেটতে আছে আৰু it's a major part of মানে community you can say it's a community library for every state it's like one of the মানে organization and there's মানে ডাঙৰ যেটো মানে এটা মেইন লাইব্ৰেৰী থাকে তাৰ পাছত আৰু তোমাৰ প্ৰত্যেকখন মানে এলেকাত বুলি ক'ব পাৰা এটা আমাৰ ঘৰৰ ওচৰতো দুটামান আমাৰ মোৰ ঘৰৰ পৰা মাত্ৰ 10 মিনিটৰ আগত এটা আছে আৰু এটা আছে ইফালে 10 মিনিটৰ আগত তেনেকে মানে সৰু সৰু ব্ৰাঞ্চবোৰ আছে তেনেকে আমাৰ প্ৰায় 22টা ব্ৰাঞ্চ আছে মানে প্ৰত্যেকটো এলেকাত এনেকে সেইবোৰ ব্ৰাঞ্চবোৰ ধৰা খুব ডাঙৰ নহয় খুব সৰু নহয় মানে but they serve for that particular locality or community so মই যেটো মানে ডাউনটাউনত মানে আছে হেতুত মই হেৰি কৰিলো তাৰপিছত তাৰ 3 মাহৰ পাছত মোক তেওঁলোকৰ মানে হেৰি উলাল পোষ্ট এডভাৰটাইজ আহিলে উলাই থাকে মই কৰিলো তাৰপিছতে পালো হা তেতিয়া মই খুদিছিলো যে তুমি পিএইচডি কৰি পেলাই তুমি যে সোমাইছা তাৰ মই আকৌ তুমি লাইব্ৰেৰিয়ান চাকৰি নহয় মই কাস্টমাৰ সাৰ্ভিস হিচাপে সোমাইছো তা মই কলো যে নহয় মই এনেকে মই খুব ভাল পাওঁ লাইব্ৰেৰী আৰু মানে যে I'm interested to work and then my PhD that is something else because I'm already teaching ভাল লাইব্ৰেৰী যে তুমি সময়টো নিজৰ ভাবে কৰি লব পাৰা এটা খুব ভাল কথা তুমি মানে 9 to 9 হয়তো মানডে টু ফ্ৰাইডে টু মানডে টু থাৰ্সডে 9 তাৰপাছতে ফ্ৰাইডে আৰু স্যাটাৰডে 9 to 6 আৰু সানডে 1 to 5 পাব্লিক লাইব্ৰেৰী ইয়াত খোলা থাকে তেনেকা হা তাৰপাছতে মই সেইকাৰণে ধৰা
আমি নিজে চুজ কৰি ল'ব পাৰো তুমি 20 আৱাৰ্ছ 25 আৱাৰ্ছ কৰিব পাৰা 30 আৱাৰ্ছ কৰিব পাৰা নহলে যদি ফুল টাইম কৰা 40 আৱাৰ্ছ হ'ব পাৰে হা ধৰা মই ফুল টাইমটো লোৱা নাই কাৰণ মোৰ মেইন মই এজন সংগীতজ্ঞ হিচাপে বা মোৰ ৰিচাৰ্চ হিচাপে মই মানে হেতু মানে লাইনটো ৰাখিছো যেহেতু মই মানে পাৰ্মানেন্ট মই এতিয়া মই আৰু এটা কথা যে মই অহাইও আৰ্টছ কাউন্সিলৰ লগতো মই তেওঁলোকৰ এগৰাকী টিচিং ৰেচিডেন্স আৰ্টিষ্ট সেইটো হিচাপেও মই কৰো মই গৈ পেলাই আমি কলেজ মই কেতিয়াবা ইউনিভাৰ্চিটি বিলাকে মাতে স্কুল বিলাকে মাতে তাতো গৈ পেলাই মই পঢ়াও মানে কি আমাৰ সংগীতৰ সংগীতক লৈ পেলাই পঢ়োৱা হয় আৰু তাৰোপৰি মোৰ নিজৰ মিউজিক বিজনেছ এটা আছে য'ৰ পৰা মই ঘৰৰ পৰাই মই অনলাইন পঢ়াও ইন পাৰ্চন চ' সেইটো এটা মোৰ নিজৰ ফুল ফ্লেজত এটা সেইটো মোৰ মেইন কেৰিয়াৰ সেইকাৰণে এই লাইব্ৰেৰী যিখিনি সময়খিনি মই তেনেকে ভাগ কৰি ললো আৰু মোৰ খুব সুন্দৰকে সেইটো মানে মিলি গ'লগে তাৰপিছতে সেইটো এটা খুব ভাল কথা যে ইয়াত তোমাৰ সেইটো মানে দে ৰিয়েলি ৰেচপেক্ট আৰু মই বুলিয়ে নহয় মোৰ লগত বহুতখিনি বেছিভাগে মোৰ এতিয়া লগৰ যিখিনি মোৰ খালি বেছিভাগে আছে আৰ্টিষ্ট বা ৰাইটাৰ এনেকুৱা আছে so they want to have something else আৰু এটা কি হয় আমাৰ মেডিকেল ইয়াত মেডিকেলটো খুব ইম্পৰ্টেণ্ট তোমাৰ যদি পাৰ্মানেন্ট চাকৰি নাথাকে তোমাৰ মেডিকেলটো পে কৰিবলৈ বৰ দিগদাৰ ইয়াততো তোমাৰ ইঞ্চুৰেঞ্চ ল'বই লাগিব তেনে লাইব্ৰেৰীত থাকিলে কি হয় ইউ কেন ডু দেট সেইটো এটা সুবিধা হৈ যায় এটা আৰু এটা কি হয় এটা ডিচিপ্লিন এটাও থাকে যে ৰাতিপুৱা ওলাই গলা 9টা বজাত গলা তুমি আহিলা মই সাধাৰণতে 3টা মান বজাত ঘৰ পাওঁহি তাৰ 4টা 4:30 বজাৰ পৰা মোৰ ক্লাছ আৰম্ভ হৈ যায় চ' সেইটো এটা কথা চ' এতিয়া লাইব্ৰেৰী কলম্বাছ মেট্ৰপলিটান লাইব্ৰেৰীৰ কথা মই কওঁ তোমাক চ' সেইটো হ'ল তোমাৰ এটা হ'ল তোমাৰ এটা এইটো লাইব্ৰেৰী মানে এই লাইব্ৰেৰী এটা মানে সংস্থা বুলি ক'ম য'ত মানে মেইন লাইব্ৰেৰী ডাউন টাউনত আৰু তাৰ আৰু 22টা ব্ৰাঞ্চ আছে আৰু মানে চবতকে ডাঙৰ কথা হ'ল আমি আকৌ অপেন টু অল তাৰ মানে এইটো চবৰ কাৰণে খোলা নো মেটাৰ তুমি লাগে একেবাৰে আমি ইয়াত হোমলেছ বুলি কওঁ যিটো আমাৰ ভাষাত আমাৰ হেৰিত ভিখাৰী বুলি কয় নে তেওঁ আহিব পাৰে তুমি তেওঁ লাগে কাপোৰ এখন ৰাগ এখন পিন্ধি পেলাই মানে কি ৰাগ নহয় ভাল একেবাৰে হৈ আহিব নোৱাৰে এটলিষ্ট হি হেজ টু কভাৰ হিজ বডি আৰু লাগে তেওঁ চুটেড বুটেড হৈ আহক তুমি চবকে একেটা মানে ধৰণে ব্যৱহাৰ কৰিব লাগিব এইটো খুব ডাঙৰ কথা এইটো বস্তু যিটো মানে মই আমি অসম আমাৰ ইণ্ডিয়াৰ পৰা আহিলে এই বস্তুটো আমি আমাৰ অলপ বুজিবলে বহুত টান হয় কাৰণ আমি এটা হওক নহওকে আমি এটা ক্লাছিজিম এটা থাকে আমি ভিখাৰীটো এই জামাদাৰটো এই বুলি তেনেকে এটা মানে আমাৰ এটা যিটো মনত যে সৰুৰ পৰা আমি শুনি আহো বা যেনেকা হয় কিন্তু ইয়াত ধৰা তেনেকুৱা নহয় মই প্ৰথমতে আৰু এটা কি হ'ল মই আছিলো একাডেমিক লাইব্ৰেৰী যিটো ARCত আছিলো তাতে সেইটো একেবাৰে মানে তোমাৰ খুব ইলিট ডাঙৰ ডাঙৰ স্কলাৰবোৰ আহে আহে মানে মানুহবোৰ যিবোৰ আহে বেছ মানে তোমাৰ very highly মানে তোমাৰ scholarly very তেনেকুৱা ইয়াত এতিয়া তোমাৰ anybody can walk in আৰু ইমান ডাঙৰ লাইব্ৰেৰীটো তোমাক আকৌ তুমি দেখাই দিবা পিছত হেৰিত so ৰাতিপুৱা তোমাৰ 9টা বজাত যেতিয়া আমি সোমাও 9টা বজাত মানে তোমাৰ দেখিবা তাহাঁতি বাহিৰত ৰৈ থাকে আৰু এটা কথা লাইব্ৰেৰীটো যে আমাৰ লাইব্ৰেৰী সদায় খোলা থাকে কেলে থাকে সদায় খোলা যে এই যে হোমলেছ মানুহসকল তেখেতসকলৰ সাধাৰণতে তেওঁলোকে বেছিভাগ ধৰা এনেকুৱা কিছুমান শেল্টাৰ হোম আছে তাতে থাকে কিন্তু তেওঁলোকৰ দিনৰ ভাগত সাধাৰণতে থাকিবলৈ জাগা নহয় বা কিছুমান ধৰা ৰাস্তাটো থাকে থাকিবলৈ তেনেকুৱা এটা হেৰি বিশেষকে ঠাণ্ডাত ইয়াত খুব ঠাণ্ডা পৰে বৰফ পৰে তো সেই সময়ত তেওঁলোকেতো কিবা এটা মানে ৰাতি যদি কেনেবাকে কৰবাত মানে থাকিলেও কিন্তু দিনৰ ভাগটো এটলিষ্ট তেওঁলোকে এটা ৱাৰ্ম স্পেচ এটা ৱাৰ্ম স্পেচত থাকিব পাৰে তেনেকুৱা এটা আৰু এটা সেইটো এটা সুবিধা হয় তেওঁলোকৰ কিছুমানে এনেকে বেগ চেগ লৈয়ে আহে কিন্তু আমাৰো কিছুমান মানে সেইবিলাক খুব ৰেষ্ট্ৰিকশ্যন ইয়াত খুব হাই চিকিউৰিটি দেই তোমাৰ চিকিউৰিটি খুব বেছি হাই হৈ থাকে যে তেওঁলোকক কোৱা হয় যে তোমালোকে এটা বেগহে আনিব পাৰিবা বেগটো ইমানখিনিয়ে হ'ব কাৰণ হেৰি কথা আছে মানে বহুত লাইব্ৰেৰীত ইনচিডেণ্টটো হয় মোৰ চকুৰ আগতে হৈছে দুবাৰমান প্ৰথমতে মই কৈছো ন মই বহুত ভয় খাইছিলো আজিকালি ভয় নোখোৱা হৈ গলো এতিয়া মানে লাইক উই আৰ লাইক এ পুলিচিং লাইক আমি লাইক পুলিচৰ নিচিনা আমাৰ চকুবোৰ এনেকে মানে হেৰি হৈ গৈছে কাৰণ আমাক অনবৰত ট্ৰেইনিং দি থাকে
এইটো কেনেকে কৰিবি এনেকে including sexual issues, you know, and it not only from the outside people, from inside people also. আৰু আমি হলো মানে customer service ৰ মানুহবিলাক হল কি we are the frontline people here. যেতিয়া লাইব্ৰেৰীত মানুহে সোমায় they will see us first because we are there. আমি মই আছো circulation, মোৰ ডিপাৰ্টমেন্ট হল circulation department, য'ত তোমাৰ কিতাপবোৰ আহে তাতে তোমাৰ আমি তাতে তাক মানে কি কয় সৰ্ট কৰা হয় যেতিয়া কিতাপবোৰ মানুহবিলাকে ধৰা মানে both way, এটা হল তোমাৰ মানুহে যেতিয়া ডিপজিট কৰে জমা দি আহি পঢ়া কিতাপবোৰ তাক আনি পেলাই মানে হেৰি কৰা সৰ্ট কৰা পাছত তেহেতক হেৰি কাৰ্টত সোমোৱা তাৰপিছতে কাৰ্টবোৰ বেলেগ বেলেগ কাৰ্ট আছে ধৰা তোমাৰ নন ফিকশন ফিকশন চিলড্ৰেন তেনেকে বেলেগ তেহেতক ডিভাইড কৰা তাৰপিছতে আমাৰ এটা জিনিয়লজি ডিপাৰ্টমেন্ট তেহেতৰ কিতাপ আকৌ বেলেগকে যায় আৰু তাৰপাছত তেহেতক সেলফ কৰা তাৰপিছতে আকৌ সেলফ ৰিডিং কৰা তাৰপাছতে তেনেকে মানে বহুত বেলেগ কাম থাকে সো আমি সাধাৰণতে সাৰ্কুলেশন মানুহখিনি বিল্ডিংটোত বেলেগ জায়গাত ঘূৰি ফুৰো হা তো সেইটো এটা হয় তো মানুহবিলাকক তো আমি উই মিট আমি কাস্টমাৰ ধৰণৰ কিতাপেই আছে তোমাৰ মানে তোমাৰ চিলড্ৰেনৰ টেক্সট বুকো আছে মানে লিখিলে সেইটো নন ফিকশন হয় আৰু ফিকশন টু ফিকশনাল ক্যাৰেক্টাৰ এনেকা ধৰণৰ সেই মানে যে ডিফাৰেন্সটো সেইটো এটা হৈছে তাৰপাছতে আৰু মই before I go to children মই তুমি এটা কোৱেশ্চন কৰিছিলা মনত পেলাই দিব খুজিছো আপুনি সিদিনাখন মোক কৈ আছিলে আপোনালোকৰ লাইব্ৰেৰী ষ্টাৰ্টিঙৰ কাহিনীটো আৰু ষ্টাৰ্টিং মোৰ খুব ভাল লাগিছিলে সেই অকনমান সংক্ষিপ্তভাৱে যদি কয় খুব ভাল লাগে ওকে তো আমাৰ লাইব্ৰেৰীটো কলম্বাছ লাইব্ৰেৰীটো এটো আসলতে আৰম্ভ হৈছিলে 1907 1903 পৰা আৰম্ভ কনষ্ট্ৰাকচনটো কৰিছিলে নি 1907 ত আৰম্ভ হৈছিলে আৰু এটো মানে কি বুলি কম যাৰ ডোনেশন দিছিলে এটো এগেইন পাব্লিক লাইব্ৰেৰীটো তোমাৰ পাব্লিক ফান্ডৰ টেক্স মানি হেৰি হয় সো এটো হৈছিলে এজন খুব মানে জনামনা তেতিয়াৰ দিনৰ মানে ইন্ডাষ্ট্ৰিয়েলিষ্ট এণ্ড ফিলান্থ্ৰপিষ্ট হিজ নেম ইজ ছাৰ এন্ড্ৰু কাৰ্নেগী তেখেত originally a Scottish from Scotland, Scottish American বুলি কবা তেখেত স্কটলেণ্ডৰ আছিলে সৰুতে মাক বাপেকৰ লগত আহি তেওঁলোকে আমেৰিকালৈ আহিছিলে আৰু তাৰপিছতে তেখেতে মানে তেতিয়া হেৰি কৰিলে এই তোমাৰ ষ্টিল বিজনেছত তেওঁ আৰম্ভ কৰিলে আৰু স্পেচিয়েলি ওহাইঅত ষ্টিলৰ মানে এই আইৰন কি বুলি কম ওৰ বিলাক কয়লা খনি চনি আছে তেওঁ মানে তেনেকে মানে খুব বেছ মানে বহুত ডাঙৰ মানে বহুতেই তেওঁ হেৰি কৰিলে আৰু ৰাইজ কৰিলে আৰু এটা ষ্টৰী এটা আছে সেইটো ষ্টৰী মই মানে আমি শুনিছো আমি পঢ়িছো পিছে মই এতিয়া একদম পুৰা মানে তেওঁ কোৱা মতে যে তেওঁ যেতিয়া সৰু আছিলে তেখেত এঘৰ মানে হেৰি সাধাৰণ এটা ফেমিলিৰ মানে সাধাৰণ মানে কি ইমান বেছি ধনী মানুহ নাছিলে তেতিয়া তেওঁ বোলে ইংলেণ্ডত তেতিয়া এটা লাইব্ৰেৰীলৈ গৈছিলে মোৰ মনত নাই ক'লে গৈছিলে যাওঁতে সেই লাইব্ৰেৰীটো তেওঁক সোমাবলৈ নিদিলে কাৰণ তেখেতৰ কাপোৰ কানি একেবাৰে মানে ভাল নাছিলে আৰু সাধাৰণ একেবাৰে তেতিয়া সেই নিদিলে লাইব্ৰেৰীত বোলে সোমাবলৈ কাৰণ এটা মানে কি আৰু এটা হেৰি মানুহৰ ইলিট মানুহৰ আছিলে তেওঁ সেই তেতিয়া তেওঁ মানে সৰুৰ পৰা পঢ়ি ভাল পাইছে তেওঁ খুব দুখ পালে মনতে সৰু মাক তাৰপিছতে তেতিয়া যেতিয়া তেওঁ আমেৰিকালৈ আহিলে সৰুতে তাৰপিছতে তেতিয়া ডাঙৰ হ'ল তেওঁ যেতিয়া ষ্টিলৰ সেই কাম হেৰি কৰিলে আৰু বহুত টকা পইচা হ'ল তেখেতৰ সেইটো এটা মানে তেখেতৰ এটা হি ৱাজ এ স্কলাৰ অফ কোৰ্স স্কলাৰ আছিলে তেখেতে বহুত ভাল কাম কৰিছিলে কিন্তু সবতকে ডাঙৰ কথা কৰিলে তেওঁ মানে হি বিল্ড established 2000 library all over US as well as in UK 2000 okay. okay. 2000 wow and some millions of money তেওঁ এজনীয়ে জীয়েক আছিলে মানে কালি মই আৰু এটা তেওঁৰ বিষয়ে পঢ়িলো যে তেখেতে বোলে বিয়া কৰোৱা নাছিলে তেওঁৰ মাকক অসুখীয়া আছিলে মাকক চাবলে তেওঁ বিয়া নকৰালে মানে বহুত বয়স হলে 50 বছৰৰ পাছত তেওঁ বিয়া কৰালে মাক ঢুকুৱাৰ পাছত যাতে মাকে কষ্ট নাপায়
তাৰ পাছত তেওঁ বিয়া কৰালে তেওঁ মিছেছ তেওঁতকে সৰু আছিলে যদিও তেওঁৰ এজনী ছোৱালী আছিলে পিছত জন্ম হ'ল তো বহুত মানে তেখেতে তেওঁৰ নাম তেওঁ যে এইটো এন্ড্ৰু মেলন যিটো ইউনিভাৰ্চিটি কাৰ্নেগী মেলন খুব ভাল ইউনিভাৰ্চিটি তেনেকে বহুত তেওঁ অকল লাইব্ৰেৰী বুলিয়ে নহয় তেখেতে বহুত হেৰি কৰিলে আৰু বহুত বেলেগ বেলেগ ধৰণৰ সংস্থা including African American at a institute মানে হেৰিলেও তেওঁ বহুত donate কৰিছে so তেখেত মানে he paid he donated over $2 million or something in those days for the library তো এতিয়া সেই লাইব্ৰেৰী যেটা তুমি আমাৰ বনোৱা মানে এন্ড্ৰু কাৰ্নেগী মেলন বুলি কয় this library is here it's called learning center it's not just a library just you come and read a book আমাৰ যিটো মানে ধাৰণা হা তো the learning center তো এতিয়া am I going in the same direction what you okay তাৰপিছতে এতিয়া কিছুমান মানে কথা মই লাইব্ৰেৰী কথা কওঁ এই হৈছে তোমাৰ এক্সট্ৰিমলি ফ্ৰেন্ডলি staff খিনি মানে খুবেই মানে ফ্ৰেন্ডলি আৰু সেই ফ্ৰেন্ডলিটো মানে কি আমাক হেতুৱে কোৱা হৈছে যে যেতিয়া তু আহে লাইব্ৰেৰীলে প্ৰথম মানে মানুহে লাইব্ৰেৰীটো হৈছে কি এটা কংক্ৰিট বিল্ডিং and everything is just there but you people like it's our library it's your library you make it special আমি এতিয়া মানুহ কিটা বিল্ডিংটো চাবলে মানুহ আহে কিন্তু বিল্ডিংটো তো আৰু কথা নকয় আমি যেতিয়া আহি পেলাই মানুহলৈকে আমি তাতে মানে তোমাৰ এন্ট্ৰেন্সত hello hi or how can I help you or something like এই এটা মানে ধুনীয়া এটা welcoming হেতুতে মানুহৰ মানে এটা হেতু খুব ডাঙৰ কথা সেই বস্তুবোৰ again মই প্ৰথমতে ইমান খুলা নাছিল সোমাই ভাল লাগে সেইটো কথা এতিয়া ধৰা আগতে আমি সেই বস্তুটো জানা নাছিলো মও তেনেকুৱা নাছিলো মই ধৰা অচিনাকি মানুহজনক মানে হাই কবলে কেনেকে কবা তুমি না কিন্তু এতিয়া মানে একদম এতিয়া ৰাস্তায় ঘাটে কাবাক দেখিলো মানে হাই আৰু হাঁহিয়ে দিও ইয়াতো এনেও মানুহলৈকে এনেকুৱাই কিন্তু মানে সেই বস্তুটো তুমি as a person you change and then again coming back to the homeless see we serve at least 20 to 30% homeless people there because of downtown your মানে আমাৰ perspective to change হৈ গৈছে যে হোমলেস মানুহটা এটা ভিখাৰী বুলি কম আমাৰ ভাষাত কেলে হয় এটা তেওঁলোকৰ এটা সিচুৱেশন থাকে কোনোটো জানি মানি নহয় বহুত আছে হাইলি এডুকেটেড তেওঁলোকে আহি গোটেই দিনতে থাকে কিতাপ চিতাপ পঢ়ি ভালকে তেওঁলোকে মানে হেৰি কৰি থাকে নিউজপেপাৰ পঢ়ি সিনেমা চাব পাৰে আমাৰ কম্পিউটাৰ আছে বহুত কম্পিউটাৰ they can use the computer for an hour এনেকে সবকে allot কৰা হয় and everybody have to have a library card including prisoners from কিছুমান slate এটো এনেকুৱা হে এটো তেনেকুৱা কিন্তু এতিয়া মানে কি হৈছে মানুহে that that things that you have to you never know what might happen to me tomorrow we don't have guarantee for our life too so hetu eta kotha je you tomar hetu change hoy aru eta kotha je bahute ako ki hoy amar adult education jitu amar mane adult service ase tate tomar enekwa manu amar free computer hikwa hoy free resume writing ebur sob amare manu blake ami hika ete enekwa kisuman ase কিছুমান হোমলেস মানুহ এসময়ত চাকৰি গলগে তাৰপিছত আকৌ চাকৰি তেওঁলোকৰ তেনেকুৱা ধৰণৰ এটা সুবিধা নাছিলে কেনেকে কি কৰিব লাইব্ৰেৰীয়ে 100% তেওঁলোকক এভৰিথিং ফ্ৰী ৰেজুমেখন লেখাৰ পৰা চাকৰিটো এপ্লাই কৰা লাগে আৰু তেওঁলোকে আহি পেলাই থ্যাংক কৰে ইমান ভাল লাগে ন মানে এইবোৰ এটা মানে এক্সপেৰিয়েন্স মই পাইছো আৰু মই এটা কথা মই সদায় সবকে কওঁ যে আমাৰ লাইব্ৰেৰীত কি হয় এই যে প্ৰগ্ৰাম বিলাক হয় সামাৰ ৰিডিং ক্লাব হয় তোমাৰ উইন্টাৰত প্ৰগ্ৰাম হয় জেজ হয় মানে গোটেই সামাৰটো গোটেই বছৰ হৈ থাকে তোমাৰ অথৰ ভিজিট অমুক তমুক কিবা কিবি হৈ থাকে বিশেষকৈ সামাৰত কিছুমান বিলাক সামাৰ ৰিডিং ক্লাবৰ হোৱাৰ আগতে মানে কৈছো ন 3-4 হাজাৰ মানুহ হয় ল'ৰা ছোৱালীয়ে গোটেইখন মানে মেলা আৰু মানে খুব তাৰপিছতে কি হয় খোৱা বস্তু বহুত মানে ডাঙৰ ডাঙৰ কোম্পানী বিলাকে ইয়াতে মানে তোমাৰ কৰ্পৰেট বিলাকে আহি পেলাই ডোনেট কৰে they give also they get lot of tax হেৰি তাৰপিছতে মই এবাৰ মনত আছে হোমলেস মানুহ এগৰাকী আছে তাই সদায় আহে আমি দেখো আমি তেহেঁতক চিনি পাওঁ তেহেঁতে মোৰ ৰাস্তাত দেখিলেও মাতে আৰু হাই হেল্ল' আমিতো নেম টেগ পিন্ধি থাকো তেহেঁতে আমাৰ নামো জানে
they're harmless. They do, of course. তোমাক আৰু তাৰপিছতে মই দেখিছো মই মানে বাহিৰ মানে মই লবিত আছিলো লবিত মানে মই কাম কৰি আছিলো তাৰপিছতে মই দেখিছো তেওঁ মানে কি কৰিছে তেওঁ মোৰ ওচৰত আহি পেলাই কথা পাতিলে কৈছে we are so thankful to library মই বোলো কি কৈছে no you guys do so much for us তোমালোকে ইমান আমাৰ কাৰণে কৰা মই কৈছো no thank you very much তাই কৈছে হেৰি আজি জানা এই যে খোৱাবিলাক যে এই যে বাৰ্গাৰ বিলাক মানে দিছে কোনবা এটা এটো কি কয় ম্যাকডোনাল্ড নে কোনবা কোম্পানী এটা দিলে কৈছে ইমানবোৰ আছিলে থাকি যোৱাবোৰ মই মানে লৈ ললো মোক দিলে আৰু মই লৈ ললো মই কৈছে কি তাৰপিছত ভাল কথা তাৰপিছতে মই নি পেলাই বাছৰ আমাৰ তাতে য'ত মানে শেল্টাৰ হোমত লৈ গলো তাত নি পেলাই মই সবকে দিলো সবে খালে তাৰপিছতে আমি সবে ইমান মোৰ মানে কেনেকুৱা লাগিছে মই ভাবিছো চাচোন মানুহগৰাকী নিজৰে নাই কি বুলি কবাচোন তেওঁলোকে মানে তেওঁলোকৰ মানে they share they have a community you understand they live in a community they also have a community so that is so beautiful which is a beautiful experience so hetu eta kotha tarsote tumar out house staff pur very dedicated amar ki hoy ami clock in we don't we have a clock in mane we don't teneka dhora the badge to in and out hoy but we go too many time eneko amar nohoy je ebar clock in kintu we have the chart we work nobody's looking at us we know our responsibility and then eta ki hoy je ami ijone hijonok khodai of course we support each other at the same time okol je bosse amak sai ase eneka nohoy ami we can also this thing assess our boss and we have too many bosses and they respect we have that and we have a very the relationship between the boss and us like you know eta khub friendly eneka nohoy je teo boss buli we all talk, call by name no we don't call name and all but there's a very nice relationship and trust which is very important here trust থাকিব লাগিব কাৰণ বহু সময় এনেকুৱা হয় তোমাৰ কোনো তাতে নাই কেতিয়া মই দেওবাৰে মই যাও আমাৰ তিনিজন মান আছে ধৰা কৰিছে so even if I don't do my job nobody is going to say because we don't have camera but I know মোৰ নিজৰ ভেৰিয়ে নকব যে মই কেলে I mean that you know because এটা মই দেখিছো যেতিয়া তুমি you get an environment like that you just work because তোমাৰ ঘৰত এতিয়া তোমাক এতিয়া তোমাৰ ঘৰটো টেবুলখন মুচিবলে কোনো নকয় না you know that you have to do it মানে হে the same thing value to hey value to hey that is what when it that value comes when you get this kind of environment a healthy environment a safe environment and that care that you care for each other I mean we can write that মোক যদি মোৰ কালিকে help কৰিলে we say oh so and so help me for so and so though that we can write it and I put it in a this thing so that is another encouragement then we have staff কিছুমান মানে এনেকুৱা valued staffক মানে every year we get some kind of a সেইবিলাকো আছে মানে that is totally voted by the staff also so these are things that we in at work we get it and again I said security is very high যদিও মানে মানুহ সব ধৰণৰ মানুহ আহে কিন্তু আমাৰ security is like both male and female খুবেই আমাৰ মানে কি বুলি কম ধ্যান দিয়ে they are কাৰণ লাইব্ৰেৰীটো মানে বহুত millions of books too and they are all rows এটা কথা ভাল নে কিতাপৰ মানে যিবিলাক shelf মানে 5 feetতকে ওপৰত নহয় সেইকাৰণে ধৰা ইজনে মূৰটো দেখি থাকো আৰু এটা কথা যে আমাৰ ডিপাৰ্টমেন্ট হিচাপে মই কৈছো সাৰ্কুলেশনটো আমাৰ তাৰ বাহিৰে আমাৰ যিকিটা এটা হল তোমাৰ চিলড্ৰেন এডাল্ট আৰু জিনিঅলজি so one more genealogy history and genealogy য'ত তুমি তোমাৰ বংশৰ বিষয়ে জানিব পাৰা মানে আগৰ মানে তোমাৰ পূৰ্বপুৰুষৰ বিষয়ে যেটো আমাৰ ইন্ডিয়ানৰ ইমান পসিবল নহয় চাগে কাৰণ আমি ইয়াৰ পৰা গৈছো বুলি কিন্তু ধৰা বাকি মই জানো যে মোৰ হাজবেণ্ডৰ তেওঁ মানে পুৰা পূৰ্ব মানে আজু ককালৈকে কেনে জানে মানে কোন আছিলে তেওঁলোকে both family মানে হেবিলাক মানে তেহেতি ইমান ধুনিয়াকে ৰেকৰ্ড কৰে আৰু সেইবোৰ মই কেতিয়াবা তাতে কাম কৰো তাত মানে তেওঁলোকে ইনক্লুডিং দ্য সিমেট্ৰি মানে সেইবোৰ মানে এটা ৰিসাৰ্চাৰ মানে কিতাপ বহুত পুৰণা 1700 ৰ পৰা আদি কৰি কিতাপ
বোৰ আছে বহুত বুঢ়া মানুহ তালে আহে তেওঁলোকে তেওঁলোকৰ বংশৰ বিষয়ে জানিবলৈ আৰু সেই that also been recorded so that could be taken for the further research. That's a very beautiful thing. Mane it's very nicely they document. That's a very good thing about documentation. I mean amar dhara oral tradition hisabe koru kintu yat dhara hetu khub bhal কথা তাৰ পাছতে আৰু childrenৰ ওপৰত তুমি childrenৰ ওপৰত কব এতিয়া I can come to children. So yeah, before I go to children আৰু এটা কথা কম যে তাৰপিছত reading মই কৈছো আমাৰ কিছুমান থাকে reading including the staff আমাৰ প্ৰত্যেক মাহতে মানে আমি কওঁ reading wheel বুলি কওঁ এটা মানে ডাঙৰ আমি এইবিলাক staffে বনাই লৈছে বেলেগ বেলেগ মানে genre মানে ফ্যান্টাসি আছে ধৰা ফিকশনত ফ্যান্টাসি আছে হৰৰ আছে তাৰপিছতে তোমাৰ মিস্ট্ৰি আছে তাৰপিছতে তেনেকে ধৰা বেলেগ বেলেগ গ্ৰাফিক নভেল অমুক তমুক তাৰপিছতে নন ফিকশনত আছে ধৰা নন ফিকশনতো আৰু বহুত ভাগ থাকে নহয় গাৰ্ডেনিঙৰ পৰা আৰ্কিটেকচাৰ অমুক তমুক তেনেকে মানে এটা হুইল কিছুমান থাকে হুইল বনাই লোৱা আছে আৰু সেইটো মানে আমি হুইলটো ঘূৰাও প্ৰত্যেক মাহতে ঘূৰাই পেলাই যতে মানে কাৰ্ডাৰ লাগে সেইটো সাবজেক্ট পঢ়িব লাগিব আমি so we all take book about so and so that say poetry so we read a book on poetry and then we discuss and we get 1 month মানে every week ote ami discuss koribo paru and you can read some other book but mainly hetu amar enekwa koraise je that you come out from your comfort zone বুঝলা আর সেইখিনি কি হৈছে এতিয়া I can use for my patrons এতিয়া আমাক হেতিয়া কৈছে যে expertise so comes within from ourselves only না তুমি মানে কেতিয়াবা ধৰা কাস্টমাৰ আহিলে মোক মুখখন কিতাপ লাগে আপুনি দেখাব পাৰে মই তেতিয়া ধৰা we can say okay blah 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 you can books এখিনি দেখিলা তুমি কেতিয়াবা আৰু এটা কথা হৈছে যে just saying that row যে 727 is this subject that doesn't make much sense. You have to give that personal touch. So how it's okay, are you looking for the architect so and so's book? Are you looking for this? Are you looking for that kind of thing? So teneke eta mane kole manu like aru eta mane and then you come to know manu ki enekwa eta interest eta mane conversation hetu important amar conversation হয় আৰু তুমি নিজৰ কমফৰ্ট জোনৰ পৰা উলালেও কি হয় কেতিয়াবা ধৰা এটা মানুহ তুমি এটা পোয়েট্ৰি বিষয় মই ইমান নাজানিব পাৰো কিন্তু at least মই যদি if I have a fairly good idea I can tell them okay this is what and then we can always say this we have experts that we can call please তাৰ পিছতে তেনেকুৱা এটা হেল্প হয় সেই কাৰণে আমাৰ কিতাপ বুক ৰিসাৰ্চ ডিসকাশনটো খুব কৰা হয় তাৰ উপৰি কি হয় তোমাৰ আমাৰ আৰু এটা খুব ভাল লাইব্ৰেৰীত তুমি কিতাপখন ৰিকুৱেষ্ট কৰি পেলাই ধৰা কেতিয়াবা আমাৰ সেই কিতাপখন নাই তুমি হোল্ড কৰিব পাৰা কবা যে ওকে আমি এটো হোল্ড কৰি আপোনাৰ কিতাপৰ লাইব্ৰেৰী নাম্বাৰটো লাইব্ৰেৰী আপুনি এটো হেৰি কৰক আৰু আপুনি কোড মানে you can take the book I mean you can receive the book anywhere you want you don't have to come to the library but you can receive it from anywhere or কেতিয়াবা এনেকুৱা হয় যে কিছুমান মানুহৰ ঘৰলে পোষ্ট কৰি দিয়া হয় হেতু এটা সার্কুলেশনৰ কাম দে আৰু এটা সার্কুলেশনৰ কাম সামাৰ তোমাৰ স্কুলৰ যিবিলাক মানে স্কুল ডেলিভাৰী হয় সদায় হয় টিচাৰ বিলাকৰ বেলেগ কিতাপ থাকে তেওঁলোকৰ মানে তেওঁলোকে একদম বাল্কত কিতাপ আনে ধৰ বহুত স্কুলৰ নিজৰ যদিও লাইব্ৰেৰী থাকে সৰু লাইব্ৰেৰী হা তেওঁলোকৰ ইমান মাকে ৰিসোর্স নাথাকে তেতিয়া আমাৰ they use the like the Columbus Metropolitan as the library and plus the library then I'm coming to the children so now talking about children so আমি যেহেতু সার্কুলেশনৰ স্টাফ হিচাপে আমি গোটেই লাইব্ৰেৰী সো হেতু কৰোতে চিলড্ৰেনৰ লগত সেকশনত obviously অনবৰত থাকো আমি তেওঁলোকৰ নিজৰ সব সেকশনৰ নিজৰ স্টাফ আছে চিলড্ৰেন লাইব্ৰেৰী বেলেগ চিলড্ৰেনৰ লাইব্ৰেৰীয়ানৰ মানে বেলেগ বেলেগ ভাগ আছে তেওঁলোকৰ এতিয়া চিলড্ৰেন লাইব্ৰেৰী এটা হৈছে প্ৰত্যেকটো চিলড্ৰেনৰ they have a library card and that is must we always library card to issue কৰা হয় হেতু কৰিলে কি হয় লাইব্ৰেৰী ল'ৰা ছোৱালী বিলাকৰ 5খন কিতাপ তেওঁলোকে 5খন কিতাপ বা মেটেৰিয়েলস বুলি কয় it could include audio visual also তেওঁলোকে নিজৰ কাৰ্ডত ইস্যু কৰিব পাৰে and that's also gives them a kind of a confident or kind of a oh I have a card like সৰু বাচ্চা বিলাকৰ এটা মানে এটা তেওঁলোকৰ ইনস্পিৰেচন হয় মোৰ এখন কাৰ্ড আছে কাৰ্ডখন সেইটো এটা হেৰি হয় সো হেতু এটা হয় তাৰপিছতে তোমাৰ আমাৰ ল'ৰা ছোৱালী বিলাকৰ কাৰণে কি হয় ফাৰ্স্ট আছে ষ্টৰী টাইম হেতু 0 to 5
0 to 5 ৰ ষ্টৰী টাইম হয় অকল এই বাচ্চা একেবাৰে তোমাৰ মানে সৰু এমহীয়াকে দুদিনীয়া বাচ্চা হল ইয়াতো একদম সৰুতে তেহেঁতক তেওঁলোকৰ কাৰণে সদায় এক্সেপ্ট দেওবাৰ ৰাতিপুৱা 10:30 বজাৰ পৰা 11টা বজালৈকে তেওঁলোকৰ ষ্টৰী টাইমটো হয় আৰু এইটো মানে খুব ধুনীয়াকে ৰাইমিং কৰি পেলাই ইনফেক্ট তেহেঁতক মানে ষ্টৰীটো বুলিয়ে নহয় গোটেই এটা মানে সপ্তাহত এটা এলফাবেট যিটো লোৱা হয় আমাৰ এলফাবেটটোৰ ওপৰত হেৰি কৰিয়ে ৰাইমিংটো বা সেই ষ্টৰী কিতাপখন পঢ়া হয় and they are experts they are librarian who does these things they had enact কৰি পেলাই কৰে তাৰপিছত গান গাব গান লগাই দিব তাৰপিছতে তোমাৰ বৰ্ডত সেই মানে ধৰা A for apple হল apple A for তোমাৰ আৰু animal A for তেনেকৈ মানে A দি পেলাই যিমানবোৰ তেনেকা কিছুমান হেৰিও আঁকে ইমেজও থাকে colored and all and then they'll be তাৰ পিছতে হেতু এটা ষ্টৰী টাইমৰ স্পেচটো অলপ বেলেগ মানে এটা স্পেচ খুব ডাঙৰ জায়গা তাৰ পিছত এটা স্পেচ আছে তোমাৰ হেৰি তাতে তোমাৰ এক্টিভিটি কিছুমান এক্টিভিটি কৰা দুটা নে তিনটা স্পেচ আছে হা এটা স্পেচত এটা বাছ এখন আছে স্কুল বাছ এখন আছে মানে বাছখনৰ এফালে বাছখনৰ দেখা পায় আৰু এফালে মানে সিটবোৰ আছে তাতে মানে বাচ্চাবিলাকে বহে আৰু সেইখিনি এটা এক্টিভিটি এটা বৰ্ড চৰ্ড আছে কিতাপ আছে সো তাতেও বহুত মানুহ মাক বিলাকে বাচ্চাবোৰলৈ বা কেয়াৰ টেকাৰ বুলি কয় তেওঁলোকে আহি পেলাই তাতে টাইম স্পেণ্ড কৰে এক্টিভিটি বহুত থাকে ড্ৰয়িং থাকে পাজল থাকে তাৰপিছত ব্লকছ থাকে এণ্ড কিছুমান ধৰা ডিপেণ্ডিং অন দ্য চিজন শিকোৱা এতিয়া স্প্ৰিঙত ধৰা কৰাব হেৰি এই এনেকা বাৰ্ডৰ নেষ্টত এটা কণী কেইটামান থব বাৰ্ড দুটামান থব দেট ৱে ইউ টিচ দ্য চাইল্ড অ দিছ ইজ হোৱাট হেপেন্স ইন স্প্ৰিং and there'll be lot of springer ওপৰত কিতাপ পঢ়িব so you know এটা মানে কি বুলি কয় তেহেঁতক মানে এক্টিভিটি দি শিকোৱা হয় আৰু তেহেঁতি as you know মানে ল'ৰা-ছোৱালীবিলাকে বেছি উৎসাহ পায় তেনেকৈ কৰিবলৈ আৰু স্কুল বাছখনত ধৰা সেই তোমাৰ সেই গানবোৰ এটা আছে তোমাৰ স্কুলৰ বাছৰ ওপৰত যিটো মানে বাচ্চাবিলাকৰ তেহেঁতক মানে পঢ়াও হয় কেতিয়াবা ৰিডিং বাদিত তাতে মানে মাছৰ ওপৰত কিছুমান ল'ৰা-ছোৱালী ভাল পায় তাৰপিছত ফিছ টেংক এটা আছে মস্ত ডাঙৰ তাতে বহুত মাছ আছে মাছ তাতে তাৰ ওচৰতো গৈ পেলাই এনেকে মানে বৰ ধুনীয়াকে মানে ধৰা মানে বাচ্চাৰ সৰু সৰু চেয়াৰ টেবুল কালাৰফুল চব তেহেঁতক তেনেকে কৰা হৈছে কম্পিউটাৰ আছে বহুত বাচ্চাবিলাকৰ কাৰণে য'ত অকল বাচ্চাবিলাকেহে কৰিব পাৰে ডাঙৰে তাতে মানে নোৱাৰে আনলেছ ইউ আৰ accompanying parent or caretaker হা তেনেকা ধৰক তেওঁলোকে সেইটো ইউজ কৰিব পাৰে তেওঁলোকৰ কাৰণে এটা বেলেগ কম্পিউটাৰ থাকে তাৰপিছতে স্কুলৰ এই কিতাপবিলাক মানে তোমাৰ এই এনেকা আমি মানে কাবি হল বুলি কওঁ এনেকা বিলাকত মানে কিতাপ বৰ্ড বুক বোৰ থাকিব বেলেগকে তাৰপিছতে এই তোমাৰ পিকচাৰ বুক বোৰ থাকে এই পিকচাৰ বুক বিলাকৰ আকৌ কি কৰা হয় প্ৰত্যেক মানে তোমাৰ roughly depend on a month or sometime all the season তেনেকে মানে এই কাবি হল বিলাকত থাকে খ্ৰীষ্টমাছত ধৰা খ্ৰীষ্টমাছৰ কিতাপে থাকিলে হেলোইনৰ কিতাপ থাকিলে কিছুমান কিতাপ থাকিব ট্ৰান্সপৰ্টেশনৰ ওপৰত কিতাপ থাকিলে অকল ট্ৰান্সপৰ্টেশনৰ কেইখনমান তাতে কিতাপ থাকিলে so you know it becomes মানে এটা ইজিও হৈ যায় ল'ৰা-ছোৱালীবিলাকৰ কাৰণে আৰু মাক বাপেকৰ কাৰণে উলিয়াবলৈ বা তেহেঁতিও বুজি পায় যে ট্ৰান্সপৰ্টেশন মানে বুজি পায় যে এনেকুৱা ট্ৰাক চাক বিলাকক বাছ এইবিলাকক কোৱা হয় তাৰপিছতে পোয়েট্ৰি তেনেকে বাচ্চাৰ তেনেকে তাৰপিছতে আছে তোমাৰ ৰেডি ফৰ কিণ্ডাৰগাৰ্টেন যিটো মানে খুবেই ইম্পৰ্টেণ্ট হেৰি কাৰণ আমাৰ অহাইঅ'ৰ যিটো মানে বৰ্ড অফ এডুকেশ্যনৰ যিটো মানে চিষ্টেমত যেতিয়া ল'ৰা-ছোৱালী মানে প্ৰথম স্কুললে মানে কিণ্ডাৰগাৰ্টেন লেভেলত তেওঁলোকে মিনিমাম লেটাৰ ৰিকগনাইজেশ্যনটো জানিব লাগিব যিটো মানে আপাৰ এণ্ড লোৱাৰ কেছ তাৰপিছতে এটা বিগিনিং চাউণ্ড বুলি যিটো কয় তেনেকে B for bat, A for apple, তেনেকুৱা ধৰণৰ মানে বিগিনিং চাউণ্ড ৰাইমিং তোমাৰ সেই কেট হেট তেনেকুৱা ধৰণৰ কিছুমান ভোকাবুলাৰী আণ্ডাৰষ্টেণ্ডিং মানে তোমাৰ মানে যিটো তেহেঁতি পঢ়িছে সেইটো মানে they should understand এনেকুৱা হা তো এই চাৰিটা বস্তু খুব ইম্পৰ্টেণ্ট সেইকাৰণে লাইব্ৰেৰী সদায় আফটাৰ ষ্টৰী টাইম 5 বছৰৰ পৰা ওপৰৰ ল'ৰা-ছোৱালীবিলাক যিখিনি কেজি দিব তেওঁলোকক সেইটো এটা তেওঁলোকক হেৰি কৰা হয় ক্লাছ লোৱা হয় তাৰপিছতে we have again very well trained librarians for them তাৰোপৰি যাতে তেওঁলোকে আমাৰ মেইন গ'ল হ'ল যে ল'ৰা-ছোৱালীবিলাকে যাতে মানে কোনো মানে they all should go to school ইয়াতো জানা স্কুলটো ফ্ৰী
they should be able to study, they should be able to get at least 10 12th grade মানে পাস কৰিব লাগে তেহেতি আৰু এটা কথা লাইব্ৰেৰীত খুব আমাৰ এটো হেৰি কৰা হয় যদি স্কুল সময়ত যদি ল'ৰা ছোৱালী ধৰা স্কুলত যোৱা ল'ৰা ছোৱালী যদি লাইব্ৰেৰীত আছে না আমাৰ তেওঁলোকক কোৱেশ্চন কৰা হয় তুমি কেলে আজি স্কুলত যোৱা নাই So we are also responsible for even the kids ঘৰত কেতিয়াবা কি হয় ল'ৰা ছোৱালী ধৰা থৈ পেলাই মাক বাপেকে কেতিয়াবা ফোনতে কথা পাতি থাকিলে ল'ৰাটো বা ছোৱালীজনী গুচি গ'লগে সেইবিলাক হয় কেতিয়াবা তাৰ পৰা তোমাৰ কোনবাই লৈ যাব পাৰে So we have all these things মানে we are trained like okay কেনেবাকে যদি হল বা মাকে বিচাৰি পোৱা নাই ল'ৰা ছোৱালীটো কি হ'ব তো তেনেকুৱা ধৰণৰ মানে খুব মানে কাৰণ it's you know that they are very vulnerable বাচ্চাবোৰ ডাঙৰ বিলাকে ক'ব পাৰে হেতিটো নাজানে কি তো কিছুমান বাচ্চা আছে মই নিজেই দেখিছো চকুৰ আগত এই 4 মাহ 5 মাহ বয়সতে তেওঁলোকক নানি বিলাকে আনিছিলে এতিয়া তেহেতি স্কুলত মানে তেহেতি কমসে কম 2 বছৰ সৰি 3 বছৰলৈকে আমাৰ লাইব্ৰেৰীতে ডাঙৰ আমি লাইব্ৰেৰী কিড বুলি কওঁ তেহেতি সদায় ৰাতিপুৱা আহে আবেলি লৈ যায় and they are so smart তেহেতি তাতে আমাক দেখি দেখি ইমান সোশ্যাল এটা হল কি সোশ্যাল ল'ৰা ছোৱালী এই তোমাৰ ভয় নকৰে তেহেতি সুন্দৰকে কথা পাতিব তাৰ পিছতে তোমাৰ আৰু এটা হৈছে তোমাৰ ৰিডিং বাডি প্ৰগ্ৰামত তোমাৰ আমি we can volunteer anybody can volunteer কেতিয়াবা আকৌ গোটেই ষ্টাফটো আহে volunteer কৰিবলৈ including our CEO তেওঁৰ পিছত মানে we have couple of levels না they all come down সবেই আহিব আহি বাচ্চা বিলাকক লগত কিতাপ পঢ়িব আৰু সেই চিনটো চাবলৈ ইমানেই ভাল লাগে যে এটা বাচ্চাৰ কাৰণে তেওঁটো নাজানে তেওঁ সিইও নে কি প্ৰেসিডেন্টে কি তেওঁৰ কাৰণে তেওঁ এজন মানুহ বা এগৰাকী মানুহ কিন্তু সেই যে এটা যে দেখি পেলাই আৰু কি হয় আকৌ যিবিলাক ধৰা আন্ডাৰ প্ৰিভিলেজ বুলি কম তেওঁলোকৰ ধৰা বেছিভাগে মাক হয় আমাৰ তাতো আছে ইয়াতো মানে দেখা যায় বিশেষকে দেউতাক নাই ধৰা গ'ল নাইকে মানে ধৰা বহুত তিন মানে খুব কম মই এবাৰ দেখিছো 19 বছৰ ল'ৰা এটা দুটা বাচ্চা তাৰপিছতে তেনেকুৱা আছে তেওঁলোকে ধৰা নাজানে he doesn't have that মানে this thing so তেনেকুৱা কিছুমান মানুহ আছে তেহেতি গোটেই দিন মানে বেছিভাগ আহি পেলাই তাতে লাইব্ৰেৰীতে থাকে so we interact with them and especially with the children ল'ৰা ছোৱালীবিলাকক আমি কওঁ মানে we teach them through the activity or the books and all so সেইটো এটা থাকে আৰু এটা লাইব্ৰেৰী আৰু এটা কথা হল আউটৰিচ প্ৰগ্ৰামত কি হয় য'ত কিছুমান জাগা আছে য'ত মানে মানুহবিলাকে লাইব্ৰেৰীলে আহিব পৰা ক্ষমতাটো নাই ধৰা তেওঁলোকে তেনেকা নিজৰ গাড়ী নাই বা বাছেৰে আহিবলৈ তেওঁলোকৰ সিমানখিনি পইচা নাই বা তেনেকুৱা কিবা এটা সো তেওঁলোকৰ তালে লাইব্ৰেৰী ভ্যান যায় আৰু য'ত তেওঁলোকে they can subscribe books and then they can read and then তেনেকুৱা এটা হেতু এটা কৰা হয় আৰু কিছুমান আছে old home য'ত মানে তেওঁলোকো আহিব নোৱাৰে তালে আমি পোষ্ট কৰা হয় কিতাপ কিছুমান so it's a kind of it serves the entire community তেনেকা তাৰপিছতে আৰু চিলড্ৰেনৰ তোমাক so আৰু মানে কিতাপৰ ওপৰত কম এতিয়া the childrenৰ কিতাপৰ again we have non fiction য'ত তোমাৰ subject বিলাকৰ ওপৰত আছে তাৰ উপৰিও কিছুমান যিবিলাক তোমাৰ টেষ্ট বিলাক আছে বেলেগ ধৰণৰ টেষ্টৰ যিবিলাক AP টেষ্ট এইবিলাক আমাৰ যিবিলাক লাগে 10 12 বৰ্ডৰ কাৰণে সেইবিলাকৰ ওপৰত আছে আৰু তাতকেও সৰু ধৰা K to 12 তোমাৰ হেৰি তাতে নাম্বাৰ আছে আৰু 3 4 1 2 3 4 তেনেকে তেহেতৰ ম্যাথছৰ কিতাপ আছে question answer কিবা অমুক তেনেকে সায়েন্সৰ আছে so these books also there তাৰপৰি তোমাৰ ফিকশন আছে ফিকশন অল জনৰা তোমাৰ মিস্ট্ৰি হৰৰ তোমাৰ তাৰপিছত হিষ্টৰিকেল নভেল তাৰপিছতে তোমাৰ চেপ্টাৰ বুক তাৰপিছতে তোমাৰ হে পিকচাৰ বুকটো আছে আৰু তাৰপিছতে বাচ্চাবিলাকৰ মই ক'লো ন বৰ্ড বুক আছে তাৰপিছতে তেহেতৰ ৰিডাৰ লেভেল 1 2 3 তেনেকে আছে আৰু তাৰপিছতে আৰু কথা কৰা হয় যে আমাৰ বাচ্চাবিলাকৰ কাৰণে প্ৰায় তেওঁলোকক স্পেশালি সামাৰৰ সময়ত অৰ্থৰ ভিজিট হয় বাচ্চাবিলাকৰ অৰ্থৰ আহি পেলাই তেওঁলোকে কিতাপৰ বিষয়ে পঢ়ে and there'll be musician jazz হয় jazz for the children বেলেগকে হয় কেতিয়াবা হেতু মানে সামাৰ্ড হয় হেতু টপিয়াৰী পাৰ্কত খুব ধুনিয়াকে মানে হেৰি বনাই থোৱা আছে তোমাৰ মানে লাইব্ৰেৰী
পিছফালে আৰু বৰ ধুনীয়া ষ্টেজ বনাই থোৱা আছে ওপেন ষ্টেজ তাতে হয় তাৰপিছত there are lot of fun things and including তাৰপিছতে আৰু কি কৰা হয় যিটো মানে তোমাৰ হেৰি কৰিলে তাৰোপৰি তেওঁলোকৰ ইনফেক্ট টিচাৰ বিলাকে they come for workshop in the library. It's a big thing. স্কুলৰ টিচাৰ তেওঁলোকে আহি আমাৰ লাইব্ৰেৰীত they learn how we deal with kids because you have to think another thing library কাম কৰিলে you have to also have patience you Definitely. got to have the patience বহুত patience লাগে কাৰণ কেতিয়াবা I see. you get all kind of people Definitely. you know কেতিয়াবা কিছুমান মানুহ খুব snappy তোমাক মানে they will say something and then it might this thing your mood but you have to know how to handle that Sure. at the same time if it is something to do with sexual issue then of course amar mane bosse koy something there even if they're saying you're looking beautiful that's enough you need to just get away from him and then you can call security because they cannot mess up with the library stuff at all. That's a good thing about it. They care. They are like, we are there, but it's not that you cannot just get us, you cannot say anything to us and then you can get away. And they'll be away from like, or police ahi thake jetia tehator kiba eta problem either they'll be suspended for depending on their key problem korise teneka suspend koribo ketiaba mane it can go up to year also. So it is this thing it's offense you can take it so and it goes both way so that's why to new dhara teneke behave koribo nwara karon that will be a red signal in your mane prothomote tumak they will give you some they'll tell you 1 or 2 memo dibo tarpor if you keep doing it of course you lose the job for sure and then to get another job it might be difficult because that will have a red mark on your this thing so here hebur kisuman ase tar pasote organization tar mane tumar etia ki hoy school or visit hoy tumar prottek mahote in fact every day school ahe ekdam tumar including kga pitku bura ahe level lagai eta color tasote tehatok ahi everybody mane sobore eta school bus khon to sobore bhal pai tasote fish tank is there like bachcha bur sobe তারপরেই বেলেগ লেভেলৰ আৰু মানে সঁচাকে এটা কথা ভাল লাগে যে ল'ৰা ছোৱালীবিলাকে যে কিতাপবোৰ যে মানে তেহাঁতক যে সেই যে সৰুৰ পৰা দেখুওৱা হৈছে একদম বেগত ভৰাই থুচি কিতাপ ভৰাব তাৰপিছতে মানে they know they can only get 5 books so they get sometimes they তেহাঁতৰ dialogue মানে এটা problem হৈ যায় কেনেকে 5খন কিতাপ তেহাঁতৰ মানে 5খনতকৈ বেছি যদি ভাল পাইছে so but it's a beautiful মানে এটা gesture চাব লাগে ইমান ভাল লাগে তো then they have lot of questions to ask and all তারপরে কি হয় তোমাৰ এই কোসাই বুলি এটা সায়েন্সৰ এটা সংস্থা আছে তাতে তোমাৰ বহুত মানে কিডজৰ কাৰণে হয় তাৰপিছত তোমাৰ ফ্ৰেংকলিন পাৰ্ক কনজাৰ্ভেটৰিত মানে ফুলৰ মানে একদম বাটাৰফ্লাই ফুল এইবিলাকৰ মানে বিৰাট এটা মানে হেৰি আৰু খুবেই ধুনীয়া মই তোমাক পঠাই দিম সেইটোৰ এটা হেৰি লিংকটো চ' সেইবিলাক জাগালে তোমাৰ সেইবিলাক জাগাৰ লগত মানে এটা লাইব্ৰেৰী কানেকশ্যন আছে য'ৰ পৰা ধৰা কি হয় কিছুমান জাগাত এই কোচাই বা ফ্ৰেংকলিন সেইবিলাকত তোমাৰ ফি লাগে কিন্তু if you are কেতিয়াবা কিছু হেৰি তোমাৰ লাইব্ৰেৰীৰ মানে আমাৰ কিছুমান মানে তোমাৰ সামাৰ ৰিডিং ক্লাবত আকৌ কি হয় যে তুমি হেৰি কৰিব লাগিব এনৰোল কৰিব লাগিব সামাৰ ৰিডিং এণ্ড উইন্টাৰ ৰিডিঙৰ কাৰণে কৰিলে কি হয় if you read x amount of book you can get a prize and that prize the first prize is like a bicycle which is often you get company বিলাকে sponsor কৰে কিন্তু তাৰ উপৰিও আৰু বহুত প্ৰাইজ থাকে হা আৰু প্ৰাইজৰ ওপৰত কি থাকে কুপন থাকে এই কলম্বাছ জুৰ কাৰণে তাৰপিছতে সেই তাকে কোচাই কাৰণে ফ্ৰেংকলিন কাউণ্ট্ৰি আৰু কৰবাত খোৱাৰ জাগা এনেই জুৰ মানে তোমাৰ টিকেট বহুত বেছি হা তেনেকা তাৰমানে কি হয় এইবোৰ ফ্ৰীতে পায় তেহেঁতি ইনক্লুডিং মানে তুমি কিতাপ তুমি এনৰোল কৰিলে পাবা কাৰণ দিছ কোম্পানীজ or the organization also gets
traffic from here na. So it's like a combine eta tumar eta mane heri hoy tumar eta process jitu kora hoise mane mane eta mane manuhok knowledge sharing jitu hoy aru tarpori local artist bu teneke tumar ahile tealuke mane khub bhal bhal moi kochu na opera sorry symphony jibur mane sabole mane bahut paisa lage but you can see in the library amake mane সাধাৰণতে winter hoy দুটা তিনটা hoy আর দে show মানে মাহত এবাৰ কে হয় উইন্টাৰত তিনি চাৰিটা মান হয় নেকি shows য'ত তুমি একদম ফ্ৰীতে চাব পাৰা খুব ভাল ভাল তুমি সিম্ফনি সো সেইটো এটা খুব ডাঙৰ কথা যে বাচ্চা বিলাকেও ইনক্লুডিং আমিও এটা মই দেখা নাছিলো কিছুমান সিম্ফনি তেনেকুৱা ধৰণৰ মই নাজানিছিলো মই শিকিছো আৰু অথাৰ যেতিয়া ভিজিট হয় তেনেকুৱা এজন অথাৰ এনেকুৱা ধৰা তোমাৰ মাইকেল কুনলি আহিলে তোমাৰ মই ফিকশনাল অথাৰ বিলাকৰ নাম পাহৰি গৈছো তেওঁলোকে আহি পেলাই একদম তাতে কৈছে মানুহ 600 কিছুমানটো কেতিয়াবা 1000 মানুহ হৈ যায় চিলড্ৰেনৰ কাৰণে আহে টিনৰ আৰু এটা কথা আছে টিন আমাৰ হেতু ইয়াং এডাল্ট বুলি কয় হেতু টিনেজাৰ তেহেতৰ আকৌ সেকশনটো বেলেগ তেহেতৰ সেকশনটোত মানে তোমাৰ হেৰি হয় তাতে তেওঁলোকৰ অডিও ভিজুৱেল পঢ়া শুনাটো কিতাপ আছেই তাৰপৰি অডিও ভিজুৱেল তেহেতৰ মানে একদম হেৰি লাইব্ৰেৰী আছে লকে তোমাৰ সিস্টেম আছে দ্যাট মানে দে আৰ ফ্ৰী দে ক্যান লাৰ্ন ইট ফৰ ফ্ৰী মানে অডিও ৰেকৰ্ডিংও শিকিব পাৰে ভিডিও ৰেকৰ্ডিং শিকিব পাৰে আৰু খুব ধুনীয়াকে তেহেতৰ এটা মানে স্পেচটো বনায় আৰু তাতো আৰু এটা কথা যে তুমি এটা খুব ডাঙৰ কথা যে লৰা ছোৱালী চিলড্ৰেন লাইব্ৰেৰীত তুমি তোমাৰ যদি লৰা ছোৱালী বা তোমাৰ কেয়াৰটেকাৰ নহয় you cannot go and sit there or you can come and look at the space but you cannot sit there unless you are accompanying any লৰা ছোৱালী বা এনেকা লৈ নগলে তুমি বহি থাকিব নোৱাৰা same things happens to even the teenotu teenor sectionotu অকল টিনেজাৰ বা টিনেজাৰৰ মাক বা বাপেক বা এনেকে কেয়াৰটেকাৰহে যদি থাকিব খুজ থাকিব পাৰে তাৰ বাহিৰে এনে মানুহ তাত হেৰি কৰি ফুৰিব নোৱাৰে হা তাৰপিছত কি আছে এডাল্ট সেকশনত তেওঁলোকৰ নিজৰ কম্পিউটাৰ আছে বহুত কেইটা কম্পিউটাৰ আছে তেওঁলোকে তাতো আকৌ বহুত ৰেষ্ট্ৰিকশন আছে তুমি সেই 1 ঘণ্টাৰ কাৰণে সাইন কৰা হয় তাতো তোমালোকৰ মানে we have lot of things that you cannot do and we watch the IT is always watching these things okay so those restrictions that are tate tumar magazine ase tumar newspaper ase cinema tumar sob dhoroner bostu tumi paba hetu tumar subidha tarpori aro eta ki hoy homework help jitu mane childrenor sectional hoy homework helpot ki hoy 3টা বজাৰ পাছত স্কুলৰ পৰা স্কুল শেষ হোৱাৰ পাছত এই ল'ৰা ছোৱালীবিলাক হোমৱৰ্ক হেল্পৰ কাৰণে আহে তাত যিহেতু যিবোৰ ল'ৰা ছোৱালী মানে তাতে সবে আহিব পাৰে কিন্তু কিছুমান ল'ৰা ছোৱালী ধৰা ইমান তেওঁলোকৰ সুবিধা নাই ঘৰত আমি মানে কম এটা প্ৰকাৰ আন্ডাৰ প্ৰিভিলেজ ঘৰত মাক বাপেকে সময় নাই বা তেওঁলোকে তেনেকুৱা এটা সুবিধা নাই তেওঁলোকক ফ্ৰীতে লাইব্ৰেৰী ষ্টাফে তেওঁলোকৰ হোমৱৰ্কত হেল্প কৰে or anything they want the help and could be any subject আৰু ইয়াৰ লাইব্ৰেৰী ষ্টাফৰ উপৰিও বহুত ভলন্টিয়াৰ হিচাপে কাম কৰে বহুত মানুহ আছে ৰিটায়াৰ্ড মানুহ তেওঁলোকে আহে সো হেতু তেওঁলোকৰ সুবিধা কি হয় এটা হল তোমাৰ সবতকে ভলন্টিয়াৰ কৰিলে মই যে ক'লো তোমাৰ টেক্সত তেওঁলোকে ৰিবেট পায় আৰু এই ল'ৰা ছোৱালী বিলাকে যিবিলাক মানে ধৰা ক্লাছ 8 9 পঢ়া ল'ৰা ছোৱালী কমিউনিটি সাৰ্ভিস কৰাটো খুবেই ইম্পৰ্টেন্ট ইয়াত আৰু বিশেষকৈ লাইব্ৰেৰীটো মানে one of the first place that they want to মানে come and do মানে be the volunteer আৰু হেতু কাৰণে আমাৰো হেল্প হয় লাইব্ৰেৰীটো হেল্প হয় যে আমি কিছুমান ফ্ৰী নহয় এটা এক্সট্ৰা হ্যান্ড এটা পাওঁ হা তেহেতক শিকোৱা হয় বিশেষকৈ তেহেতক সেলভিং কৰিবলৈ দিয়া হয় বা শেল্ফ ৰিডিং কৰিবলৈ দিয়া হয় সো তেনেকে তেহেতি ধৰা কেতিয়াবা কিছুমান ল'ৰা ছোৱালী তেওঁলোকে হেতু আকৌ তেওঁলোকৰ এড কৰিব পাৰে তেওঁলোকৰ স্কুলত যে মই ইমান ঘণ্টা কৰিলো লাইব্ৰেৰীত মই ভলন্টিয়াৰ কৰিলো হেতু তেহেতি এটা মানে ক্ৰেডিট পায় হা সেই বস্তুটো খুব ভাল তো সেই দুটা বস্তু মানে খুবেই মানে মই মানে ভাল পাইছো আৰু হোমৱৰ্ক হেল্প কৰিলে এই ল'ৰা ছোৱালীবিলাকক যে শিকোৱা হয় ৰেডি টু ৰিড যেটো মানে কিণ্ডাৰগাৰ্টেনৰ কাৰণে তেওঁলোকক দে আৰ গিভেন লাঞ্চ ওকে লাঞ্চটো দিয়া হয় আৰু খুবেই মানে আকৌ সেই লাঞ্চটো often they are been sponsored কৰা হয় বেলেগ সংস্থা আছে তেওঁলোকে স্পন্সৰ কৰে আৰু আমাৰ ষ্টাফে হেল্প কৰে বেলেগ কিন্তু যিবিলাক আমাৰ তেনেকে সুবিধা নাই ঘৰত বাচ্চাবোৰক মানে খাবলৈ ইমান হেৰি নাই তেওঁলোকৰ কাৰণে এটা সুবিধা হৈ যায় যে বাচ্চাটোৰ কাৰণে খোৱাটো চিন্তা নাই আৰু
এনে দুপৰীয়া তেহেঁতি পালে আকৌ আবেলি এই যে দুপৰীয়া যে 3টা বজাৰ পৰা যে হোমৱৰ্ক হেল্প করতে স্কুলৰ ল'ৰা ছোৱালীবিলাক আহিলে তেহেঁতৰ আকৌ সেই আবেলি এইটো ডিনাৰে হয় তেহেঁতৰ ডিনাৰৰ চিন্তা নাই ডিনাৰটো লাইব্ৰেৰী দিয়ে তেহেঁতক সো মানে মানে যি কোনো প্ৰকাৰে মানে তহঁতি পঢ় সেইটোৱে হৈছে কথা যে পঢ়ি পেলাই মানে দে ইউ বিকাম এটা হেৰি তেনেকুৱা এটা প্ৰচেষ্টা যিটো মানে লাইব্ৰেৰী পাতিব পাৰিম বা অকণমান কি আৰ্ট আৰু কালচাৰ লাইব্ৰেৰীৰ ক্ষেত্ৰত কেনেকে ইণ্টিগ্ৰেট কৰিব পাৰি যিহেতু আপুনি মিউজিক এডুকেটৰ হয় আৰু কালচাৰৰ ক্ষেত্ৰত বহুত বছৰৰ পৰা কাম কৰি আছে আপুনি এই দিশটো কেনেকে দেখে আৰু লগতে আৰু এটা কথা কি অসমক লৈ আপোনাৰ কিবা পৰিকল্পনা আছে নেকি কেনেকে কিবা কৰিব বিচাৰে এইটোতো মোৰ সদায় এটা প্ৰচেষ্টা এটা আছে অসমত যদি কি মানে এনেকে আমি যদি এটা কৰিব পাৰো বিশেষকে আমাৰ যিটো লাইব্ৰেৰী পাব্লিক লাইব্ৰেৰী চিষ্টেমটো আৰু মোৰ মতে এইটো কৰিবলৈ বৰ এটা আমাক পইচা পাতি হাতত নালাগে এক্সিষ্টিং যিটো আমাৰ আছে অলৰেডি ধৰা তেনেকুৱা যদি আমাৰ কমিউনিটি লাইব্ৰেৰী আছে তাতেই আমি আমাৰ এটা হ'ল কি এটা মানে আমাৰ ভলান্টিয়াৰ হিচাপে মানুহখিনি যদি তেনেকে কোনোবাই আগবাঢ়ি আহে খুবেই ভাল আৰু যোনে মানে ধৰা হোল হাৰ্টেডলি কৰিব আৰু তেওঁক ধৰা এটা ট্ৰেইনিংটো খুব ডাঙৰ কথা এণ্ড যিটো ট্ৰেইনিং হয় খুব ভাল ইনফেক্ট আই উড লাভ টু কেতিয়াবা যদি মই অসমলৈ যাওঁ আই উড লাভ টু হোৱাট এভাৰ মোৰ যিমানখিনি জ্ঞান আৰু আই উড লাইক টু শ্বেয়াৰ এণ্ড দেন তেনেকে এটা কৰিব পাৰিম বুলি আৰু তাৰপিছত তুমি বহুতখিনি কথা আমাৰ লাইব্ৰেৰী চাইটৰ পৰা তুমি ইউ কেন ৰিট্ৰিভ ইট সেইটো কৰিব পাৰা যিটো তোমাৰ ইউজ কৰিব পাৰিবা আৰু এটা কথা মই ভাবো যিটো মই আকৌ মই কৈছো যে আমাৰ অসমৰ যিটো কালচাৰ আৰু লাইব্ৰেৰী সেইটো হৈছে তোমাৰ কাৰণে কৰিবলৈ আমাৰ যদি গভৰ্ণমেণ্টটো কেনেবাকে আমি তেওঁলোকক ইনস্পায়াৰ কৰিব পাৰো যিটো ধৰা মানুহবিলাকক যদি এই ভলণ্টিয়াৰ চাৰ্ভিচটোৰ কাৰণে যদি মানুহবিলাকক তেনেকে অকমান ধৰা যদি তেনেকুৱা যদি টেক্স আৰু বোলে কিবা এটা পালো আমি কাৰণ মানুহবিলাকে অলপ মনটো হয় এইটো এটা বৰ ডাঙৰ কাম নহয় বুলি ভাবো মই কাৰণ টেক্সৰ ৰিবেট পাইছে কিন্তু সেইটো হিচাপত তেওঁলোকে যে কিমান যে এটা সুবিধা এটা উলিয়াব পাৰিব সেই সকল মানুহৰ পৰা আৰু সেইখিনিৰ কাৰণে আৰু এটা কি হয় এই ৰিটায়াৰ্ড মানুহখিনি আহি পেলাই যদি ৰিটায়াৰ্ড বা অকল মই ৰিটায়াৰ্ড বুলি কৈছো তেওঁলোকৰ সময় অলপ বেছি থাকে বা ঘৰত তেওঁলোকে ইমান ধৰক কাম নাথাকিব পাৰে তেওঁলোকে সেইখিনি সময় আহি পেলাই দিলে পঢ়ালে যিটো চাবজেক্ট ধৰা যিটো চাবজেক্টৰ দৰকাৰ হ'ল তেওঁলোকৰ আৰু এটা কি হয় এটা তোমাৰ ধুনীয়া এটা ৰিলেশ্যনশ্বিপ এটা হেৰি হয় কাৰণ সাধাৰণতে বয়সীয়া মানুহবিলাকৰ কাৰণে এটা ইয়াং লগত থাকিলে অলৱেজ ইউৰ মাইণ্ড উইল বি মোৰ ফ্ৰেছ সেইটো মোৰ এটা মানে কি সেইটো মই ধাৰণা বুলি ভাবো কাৰণ এটা ইউ নিড বোথ তেওঁলোকেও শিকিব আমাৰ পৰা এওঁলোকেও শিকিলে এটা মানে এটা কোম্পানী পালে সেইটো এটা মানে হলে বৰ আৰু ধৰা ল'ৰা ছোৱালীবিলাককো যদি এনেকুৱা ভলণ্টিয়াৰী চাৰ্ভিচ যদি হয় স্কুলৰ পৰা তে তোমাৰ কি হয় তেতিয়া এটা তোমাৰ ডনেশ্যন কিতাপ আমাৰ মানুহবিলাকে যদি তেওঁলোকৰ বহুতৰ ঘৰত কিতাপ আছে যিবোৰ কিতাপ ৰেলেভেণ্ট হয় তেওঁলোকে সেই তেনেকা যদি কিতাপকে নপঢ়ে এতিয়া ল'ৰা ছোৱালীবিলাক ডাঙৰ হ'ল সেইখিনি তাৰমানে তেনেকুৱা এটা কালেকশ্যন এটা গঢ়ি উঠিব আৰু ধৰা কাৰণ সাধাৰণতে পইচাটো লাগিবতো কিতাপখিনি কিনিবলৈ প্ৰথমতে সেই তেনেকে কৰি পেলাই মই ভাবো তাৰপিছত কালচাৰটো হ'ল তোমাৰ আকৌ সেই তেনেকে ধৰা আমি যদি মিউজিয়াম বা আমাৰ যিখিনি এক্সিষ্টিং লাইব্ৰেৰী আছে বা আমাৰ যিখিনি ধৰা আমাৰ জুটো আছে তেনেকুৱা বিলাকৰ লগত যদি এটা ইণ্টাৰনেলি এটা মানে ৰিলেশ্যন এটা গঢ়ি তোলা হয় যে কোৱা হয় যে আমাৰ এনেকে আমি কৰিম ধৰা আমাৰ চামাৰ ৰিডিং ক্লাছটোকে কৰিলে আমি চামাৰ ৰিডিং ক্লাবটো কৰিম যাতে আমি এনেকে ভাবিছো আপোনালোকে কি ভাবে যে ল'ৰা ছোৱালীবিলাক যদি আহে আপোনালোকে বাৰু তেহেঁতক ফ্ৰীতে চাবলৈ দিবনে এনেকুৱা এটা যদি কৰি দিয়া হয় তেতিয়াহ'লে কি হয় সেইটো এটা তেওঁলোকৰো মানে ধৰা কিছুমান কাৰণ ল'ৰা ছোৱালীবিলাক আহিলে লগতো পেৰেণ্টছ আহিব পেৰেণ্টছে টিকেট কাটিলে ধৰা তেহেঁতি ফ্ৰী পালে কিন্তু তেওঁলোকৰো এটা পাব্লিচিটি হ'ল এটা মানে কি ইট গ'জ বোথ ৱে
সেইটো কৰিব পাৰিলে কালচাৰেলি উই কেন ব্ৰিং বোথ এণ্ড দ্য মিউজিক লোকেল মিউজিচিয়ান বিলাকক তেওঁলোকেও ধৰা এটা যদি মানুহ মানে ডোনেশ্যন, কাৰণ ডোনেশ্যনটো মোষ্ট লাইকলি আমাৰ সেই কৰ্পৰেট বিলাকৰ পৰা আহিব পাৰে, এটা বৃহৎ কিবা এটা নলাগে। এতিয়া বহুত মানুহ আছিলে তোমাৰ লাইব্ৰেৰীটোৰ লগত তোমাৰ আমাৰ যিখিনি কলা সংস্কৃতি, so that also we can, it will be a good place to portray, it will be like a good platform. Yeah, হয় হয় সেইটোৱে মই I guess that was yes, my thinking. yeah, okay. Thank you. I don't know কি কম আৰু so I think we can wind I know up. মই তাকে yeah sure কিবা এটা কৈ আছিল আপুনি কালি বুলি। so না তাকে থেংক ইউ। মই তাকে মানে কালিৰ পৰা চিন্তা কৰি মানে কিমান মানে এটা প্ৰকাৰত মানে হৈছে কি যে আমাৰ অসমীয়াত কয় কি হাতী মাৰি পেলাই কি ভুৰুকাত ভৰোৱা নিচিনা এনেকুৱা হৈছেগে। এতিয়া মোৰো মানে তেনেকুৱা হৈছে, কাৰণ বৰ বেছি মানুহে শুনিবলৈও মানুহৰ আমনিও লাগিবতো, কিন্তু কথা হৈছে এতিয়া এইখিনি কথা মানে মই যিমান পাৰো মানে আই ট্ৰাই টু মেক ইট মানে শ্বৰ্ট আৰু ব্ৰিফ কৰিলো। তাৰ পাছতো আৰু কোনোবাই যদি জানিব খুজিছে নিশ্চয় মই I'll be happy to answer. আৰু ৱেবটো লিংকটো তুমি দিলে তেওঁলোকে দেখিব। I feel we can do a lot. Yes, definitely. Together, yeah. গতিকে বহুত ধন্যবাদ বা আপুনি অথনিৰ পৰা যিখিনি কথা আমাৰ লগত শ্বেয়াৰ কৰিলে, আপোনাৰ পাৰ্চনেল জাৰ্নিৰ পৰা প্ৰফেচনেল এংগেজমেণ্ট লাইব্ৰেৰীৰ সৈতে আৰু আমেৰিকাৰ সমাজ ব্যৱস্থাত পাব্লিক লাইব্ৰেৰী ব্যৱস্থাই কেনেদৰে কাম কৰি আছে, তাত কেনেদৰে বিভিন্ন কমিউনিটি ইনিচিয়েটিভ ওলাই আহিছে। হয়, তেওঁলোকৰ ৰিচোৰ্চ বহুতখিনি আছে, কিন্তু আপুনি শেষত কোৱাৰ দৰে আমাক বহুত টকা পইচাও নালাগে কিন্তু আমাৰ ইয়াত কৰিবৰ কাৰণে। আমাৰ যিটো এক্সিষ্টিং চিষ্টেম আছে, সেই এক্সিষ্টিং চিষ্টেমটোত আমি কেনেকে কিছুমান নতুন বস্তু ইনকৰ্পৰেট কৰিব পাৰিছো, বা আমি আমাৰ মাইণ্ডছেটত কেনেকে কাম কৰিব পাৰিছো। যে লাইব্ৰেৰীটো কেৱল কিতাপ পঢ়া এটা স্থান নহয়, লাৰ্ণিং চেণ্টাৰ হ'ব পাৰে বা লাৰ্ণিঙৰ কাৰণে এটা স্পেচ হ'ব পাৰে। সেইখিনি কথা আমি একচুৱেলি চিন্তা কৰিবলগীয়া। লগতে শিশুৰ কাৰণে যদি আমি লাইব্ৰেৰীৰ কথা কওঁ, আমি কিমান কেয়াৰফুলি হৈ কাম কৰিছো। আপুনি যিখিনি ক'লে, যিসমূহ ষ্টেপ আপোনালোকৰ তাত লয়, হয়তো শুনিবলৈ আমাৰ ইয়াত বেলেগ ধৰণৰ লাগিছে, কিন্তু অসম্ভৱ নহয়, কাৰণ সেইবোৰ সৰু সৰু ষ্টেপ আমি নিজে আমাৰ জাষ্ট হিউমেন ৰিচোৰ্চ ব্যৱহাৰ কৰি পেলাই ল'ব পৰা কথা। কাৰণ মাইণ্ডছেটৰ কাৰণে আপোনাক টকা পইচা আমাৰ দৰকাৰ নহয়, মাত্ৰ আমি কেনেকে আমি এফৰ্ট এটা ল'ব পাৰিছো সেইটো কথা। আৰু আপুনি কোৱাৰ দৰে because ইয়াতো সেই একেই কথা। মই কালি যে মই পঢ়িছিলো, মানে এনেকুৱা নহয় যে তুমি ধনী হলেই কৰিব পাৰিবা, এইটো নহয়। তোমাৰ সেই you have to have that heart to give, the kindness, which is most important. মানুহে পইচা থাকিলেই কৰিব পাৰিব কথা নহয়। তুমি you can do it, you need to have that mindset, you need to have that মনটো লাগিব, আমাৰ মনটো লাগিব, yeah, and we can make it happen. Yes, definitely. বা বহুত ধন্যবাদ। আৰু বায়ে কৈছে যে যদি কোনো কাৰোবাৰ কিবা প্ৰশ্ন থাকে বা কোনোবাই বিচাৰে যে তেওঁলোকে আৰু অধিক জানিব বিচাৰে, ময়ো ৱেব লিংক এটা শ্বেয়াৰ কৰিম, আৰু বা এভেইলেবল আছে বা খুব এপ্ৰচেবল হয়। তেওঁ বহুত ভালদৰে বুজাই দিব পাৰিব, তেওঁ কৈছে যে ৰিচ কৰিব পাৰিব। বহুত ধন্যবাদ বা। আমি হয়তো পুনৰ নতুন বিষয় লৈ কেতিয়াবা আকৌ এনেদৰে লগ হ'ম, খুব ভাল লাগিব। থেংক ইউ, খুবেই ভাল লাগিলে। সকলোকে শুভেচ্ছা থাকিলে, আৰু ভগৱানৰ ওচৰত কামনা মানে প্ৰাৰ্থনা কৰিছো যাতে এই কভিডৰ মানে যিটো চলি আছে মহামাৰী, যাতে সোনকালে মানে শেষ হৈ যায়, আমি আকৌ নৰ্মেল লাইফ মানে জীৱন যাপন কৰিব পাৰো। ধন্যবাদ। Thank you so much. Thank you.